প্ৰিয় দৰ্শক আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি জুবিনদাৰ চাৰ্জশ্বিট দাখিল হ'ব আৰু সেই চাৰ্জশ্বিটখন প্ৰকৃততে সত্য নে অসত্য, তাত কি কি আছে, এই সকলোখিনি লৈ এটি ভিডিঅ' লৈ আহিছোঁ। বহুকেইজন অধিবক্তাই মন্তব্য আগবঢ়াইছে এই প্ৰতিবেদন দাখিলৰ কাৰণে। গতিকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব আৰু আজিৰ প্ৰতিবেদন দাখিলত আপোনালোকে বহুত কথা জানিব পাৰিব। ডাঙৰ এটা যুদ্ধ বা মানুহৰ খুব প্ৰকাশৰ এটা আৰম্ভ হ'ব, কিন্তু গতিকে মানুহে সকলোৱে সংযমেৰে আকৌ ইমানখিনি যেনেকৈ দেখাই আছো, ন্যায় প্ৰক্ৰিয়া হোৱালৈকে আমি সংযত হ'ব লাগিব, সংযমেৰে চাই থাকিব লাগিব। চাৰ্জশ্বিট দাখিল হ'ব, তদন্তৰ প্ৰক্ৰিয়া সমাপ্ত হ'ল, গতিকে কিমান প্ৰয়োজন অভিযুক্ত কেইগৰাকীক অধিবক্তাই ৰিপ্ৰেজেণ্ট কৰাটো? প্ৰথম কথা হ'ল যে এই যে আপোনাৰ চাৰ্জশ্বিট যিটো দাখিল কৰিলে, এইটো হ'ল গোটেই প্ৰক্ৰিয়াটোৰ এটা অতি ক্ৰুচিয়েল ষ্টেজ, গুৰুত্বপূৰ্ণ এটা স্তৰ এইটো পাৰ হ'ল। ইয়াৰ পিছত হ'ব কি, সেইটো আমি অলপমান জানি লোৱা উচিত। চিফ জুডিচিয়েল মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চাৰ্জশ্বিটখন দাখিল হ'ব। সেইখন দাখিল হোৱাৰ পিছত যিসকল অভিযুক্ত আছে তেওঁলোকক এই কপিবোৰ দিয়া হ'ব, চাৰ্জশ্বিটৰ কপি দিয়া হ'ব, আৰু তাৰ পিছত তেওঁলোকে সেই কপি পোৱাৰ পিছত চাৰ্জৰ ওপৰত এটা হিয়াৰিং হ'ব যে কি কি চাৰ্জ, পুলিচে যিখিনি দিলে চাৰ্জ, সেইখিনি চাৰ্জ কোৰ্টে ফ্ৰেম কৰা চাৰ্জ নহয়, পুলিচে দিয়া চাৰ্জৰ ওপৰত ভিত্তি কৰি পেলাই চাৰ্জশ্বিট মানে আদালতৰ চাৰ্জটো ফ্ৰেম হ'ব। আৰু সেইটো সময়ত যিসকল অভিযুক্ত তেওঁলোকৰ এই চাৰ্জ ফ্ৰেম হ'ব নালাগে সেইটো যুক্তি আগবঢ়াবৰ এটা সুযোগ পাব, বা অন্য চাৰ্জেছ লগাব লাগে, অন্য বিধি লগাব পাৰে, বা চাৰ্জ ল'ব নালাগে, বা অন্য এই অভিযুক্ত বেলেগকো ইয়াতে সাঙুৰি আনিব লাগে অভিযুক্ত হিচাপে, এইবোৰ আৰ্গুমেণ্ট তাত হ'ব পাৰে। এতিয়া প্ৰশ্নটো হ'ল যে তেওঁলোকক এতিয়া অধিবক্তাৰ দ্বাৰা তেওঁলোকক ৰিপ্ৰেজেণ্ট কৰা এই কথাটো এটা সমস্যা এটা থিয় হৈছে। সমস্যাটো থিয় হৈছে এইটো যে অল আছাম লয়াৰ্ছ এছ'চিয়েশ্যনে এটা ৰিজলিউশ্যন এটা পাছ কৰিছে। মই ৰিজলিউশ্যনটো দেখা নাই, কিন্তু ছ'চিয়েল মিডিয়াত সেইটো ওলাইছে, মই ইণ্টাৰভিউ দেখিছোঁ। তাত কোৱা হৈছে যে জুবিন গাৰ্গৰ এই কাণ্ডটোৰ কোনো অভিযুক্তক ইয়াৰ উকিলে, আমাৰ অল আছাম লয়াৰ্ছ এছ'চিয়েশ্যনৰ উকিলে তেওঁক প্ৰতিনিধিত্ব নকৰে। এই কথাটো গোটেই প্ৰক্ৰিয়াটোৰ কাৰণে বৰ সুবিধাজনক কথা নহ'ব। এইকাৰণে নহ'ব, সেইটো হ'লে তেতিয়া অভিযুক্তসকলে যিহেতু ইয়াতে তেওঁলোকৰ অধিবক্তা নেপালে তেওঁলোকে ক'ব যে এইটো ক'বলৈ বাধ্য হ'ব যে এইটো এখন বেলেগ ৰাজ্যলৈ এইটো ট্ৰান্সফাৰ কৰি দিয়া হওক, আৰু সেইটো হ'লে গোটেই ছবিটো পিকচাৰটো বেলেগ হৈ যাব, তেতিয়া গোটেই পিকচাৰটো বেলেগ হৈ যাব। কিন্তু নিয়ম কিছুমান থাকিব পাৰে, ধৰি লওক লিগেল ছাৰ্ভিচ অথৰিটি এজন অধিবক্তা নিয়োজিত কৰিব পাৰে জাজে, সেই প্ৰক্ৰিয়াটো সম্ভৱটো হ'ব। সাধাৰণতে দুটা কাৰণত এটা গোচৰ এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যায়। এটা হ'ল যে ইয়াতে কোনো অধিবক্তাই মোক প্ৰতিনিধিত্ব নকৰে, আৰু এটা হ'ল যে আনকি অধিবক্তাইও তেওঁলোকৰ জীৱনৰ সংশয় আছে, আৰু একিউজবিলাক সকল তেওঁলোকে এটা সময়ত হয়তো বেইল পাব পাৰিব, তেওঁলোকৰো জীৱনৰ সংশয় আছে। এই দুটা প্ৰধান গ্ৰাউণ্ডতে একোটা কেছ বেলেগ ৰাজ্যলৈ ট্ৰান্সফাৰ হয়। ইয়াৰ আগতে দেখিছোঁ আমি অৰুণাচলৰ চিফ মিনিষ্টাৰ গেগং অপং থাকোঁতে তেওঁৰ বিৰুদ্ধে এটা কেছ হৈছিলে, সেইটো গুৱাহাটীৰ ছেছন জাজৰ কোৰ্টত বিচাৰ হৈছে, ট্ৰান্সফাৰ হৈছে। তেনেকুৱা ধৰণৰ এটা হ'ব পাৰে, তেনেকুৱা ধৰণৰ এক অৱকাশ আছে, তেনেকুৱা ধৰণে হ'ব পাৰে। কিন্তু এগৰাকী অভিযুক্ত আনৰিপ্ৰেজেণ্টেড প্ৰতিনিধিত্ব নোহোৱাকৈ, অধিবক্তাৰ যোগেদি প্ৰতিনিধিত্ব নোহোৱাকৈ থাকিব নোৱাৰে, তেওঁক আদালতৰ মজিয়াত কোনোবাই প্ৰতিনিধিত্ব কৰিবই লাগিব। গতিকে অনাগত সময়ত তেওঁ অৱকাশ আছে, বাহিৰৰ এডভকেটো তেওঁলোকে আনিব পাৰে। গতিকে গোটেই প্ৰক্ৰিয়াটো কেনেদৰে আগবঢ়ায় লক্ষণীয় হ'ব। চাৰ্জশ্বিট দাখিল হ'ব, তাৰপিছত চাৰ্জেছ ফ্ৰেম হ'ব। চাৰ্জেছ ফ্ৰেমৰ কাৰণেও শুনানি হ'ব, দুই পক্ষৰ ভাষ্য আদালতে ল'ব। মই ভাইলেট বৰুৱা ডাঙৰীয়ানী আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? বিগত সময়তো আপুনি একাধিকবাৰ আমাৰ সৈতে সংযুক্ত হৈছিলে এই বিষয়টোত। গতিকে চাৰ্জশ্বিট দাখিল হ'ল, চাব আৰক্ষীয়ে সাক্ষ্য গ্ৰহণ কৰিলে প্ৰায় 250 জনৰ পৰা 300 জন ব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰিলে, আৰু গ্ৰেপ্তাৰ কৰা সকলটো আছেই। গতিকে এক বিশাল ভলিউমৰ এখন চাৰ্জশ্বিট, আমি শুনামতে 3500 পৃষ্ঠাৰ। গতিকে কিভাৱে তদন্তৰ প্ৰক্ৰিয়া, চাৰ্জশ্বিট দাখিল হৈছে মানে তদন্তৰ প্ৰক্ৰিয়া অন্ত পৰিলে। গতিকে তদন্ত কোন দিশে গ'ল বুলি আপুনি ভাবে? তদন্ত তেখেতসকলে যি কৈছে, মানে তদন্তকাৰী বিষয়া এতিয়ালৈকে যি কৈ আছে, মাৰ্ডাৰ বুলি ৰেজিষ্টাৰ কৰি পেলাই তেনেকৈ বোধহয় তেওঁলোকে আগবঢ়াই লৈ গৈ আছে। কিন্তু আমি ভিতৰততো আমি নাজানো কি মানে কেনেকুৱা হৈছে, কিন্তু ওপৰৰ পৰা দেখা মতে প্ৰথম দিনৰ পৰাই ৰাইজে মানে ডিমাণ্ড কৰি আছে যে এইটো
ঘটনাটো কি হৈছিলে একচুৱেলি আৰু কেনেকৈ হৈছিলে সিমানটোৱে বিচাৰি আছিলে কিন্তু এতিয়ালৈকে আজিলৈকে আমি কোনেও গম নাপালো যে কি হৈছিলে আচলতে মাৰ্ডাৰ বুলি হৈছে ঠিক আছে মাৰ্ডাৰটো কেনেকৈ হৈছিলে ডিঙি চেপি হত্যা কৰিছে নে পানীত পেলাই কৰিছে নে পয়জন খুৱাই হৈছে কাৰণ ছিংগাপুৰ পুলিচে এটা কৈ আছে আমাৰ পুলিচে এটা কৈ আছে তাত কৈছে সিধা নো ফল প্লে বুলিয়ে এতিয়ালৈকে চলি আহি আছে আৰু আমাৰ পৰা কৈ আছে এইটো প্ৰথম দিনৰ পৰা এইটো মাৰ্ডাৰ হৈছে তাৰ পিছতে অলপ আমাৰ টক্সিকোলজি যিটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্টটো কিবা কৈছিলে বোধহয় এইটো পয়জনাছ এনেকুৱা কথা ওলাইছে পয়জন মাৰ্ডাৰ বুলি গতিকে এইবিলাক কিছুমান কণ্ট্ৰাডিক্টৰী কিছুমান কথা দেখি আহিছোঁ আৰু ট্ৰান্সপেৰেঞ্চি যিটো হ'ব লাগিছিলে সেই ট্ৰান্সপেৰেঞ্চিটো এতিয়ালৈকে আমি পোৱা নাই যিখিনি আমাৰ লগত ট্ৰান্সপেৰেঞ্চি যদি কথা ক'বলৈ যায় যিহেতু তেওঁলোকে তদন্ত কৰি আছে কিছু কথা ৰাজহুৱা নকৰাৰ তেওঁলোকৰ কাৰণ থাকিব পাৰে গতিকে না ট্ৰান্সপেৰেঞ্চি মিন এইটো নকৰে যে আমাক গোটেইখিনি জনাই দিব এইটো নহয় কিছুমান কথাত ট্ৰান্সপেৰেণ্ট এটা ইনভেষ্টিগেশ্যন হ'ব লাগে বুলি সকলোৱে কয় এইটো সকলোৱে দাবী কৰিব পাৰে কিন্তু ইনভেষ্টিগেশ্যনৰ ভিতৰৰ কথাটো ক'ব নালাগে কিন্তু দেখা গৈছে মাজে সময়ে যে সেনজিটিভ কিছুমান ইনভেষ্টিগেশ্যনৰ মেটাৰ কিছুমান লিক আউট হৈছে থ্ৰু মিডিয়া বা কেনেবা কোনোবা ফালে দি হৈ পেলাই সেনজিটিভ কথাবিলাক তেনেকুৱা মানে ডেলিবাৰেটলিয়ে হওক নে কি হওক পাৰ্পাছফুলি হওক এই তেনেকুৱা আউট হৈছে লিক হৈছে এইটো হ'ব নালাগিছিলে আৰু কিছুমান অদ্ভুত ধৰণৰ কিছুমান দেখিছোঁ পাব্লিকৰ কিছুমান কেইজনমানক মাতি আনি পেলাই ইনভেষ্টিগেটিং অফিচাৰে বা SITৰ মুৰব্বীয়ে তেওঁলোকৰ লগত আলোচনা কৰিছে আমি মানে কাৰ্যক্ৰমত কেতিয়াবা এইটো পাইছেনে যে মই সেইটো বস্তু আজিলৈকে মই সেইটো নাপালোঁ মই আগতেও কৈছোঁ আপোনালোকক যে এইটো বস্তু আমি কিন্তু কোনোদিন পোৱা নাছিলোঁ যে পাব্লিকক মাতি আনি অপিনিয়ন এটা সুধো আমি কি কৰিম কোনফালে যাম কেনেকুৱা কৰিম এইটো দুধুৰ মুধুৰ আমি ইমান হেল্পলেছটো তেতিয়া হোৱা নাছিলোঁ সেইবিলাক কিছুমান কথা অলপ আচৰিত লাগিছে আৰু এটা কথা যে এইটো যিহেতু ঘটনাটো পিঅ'টো বাহিৰত বুলি আমি সকলোৱে জানো তো এইটো এক্সট্ৰা টেৰিটৰিয়েল যিটো তেওঁলোকৰ কেপাচিটি বা তেওঁলোকৰ অথৰিটি বা তেওঁলোকে যিটো কৰিব লাগিছিলে সেই জুৰিছডিকশ্যনেল যিটো এটা কাম কৰিব লাগিছিলে সেইটো আমি ইয়াতে দেখা নাই বা কিছুমান ইমিডিয়েটলি যিখিনি প্ৰম্পটলি তাত গৈ পেলাই এনেকুৱা কৰিব লাগিছিলে সেইবিলাক দেখা নাই বা আৰু এটা কথা কি যিবিলাক ভাইটেল যি এভিডেন্সেছ সেইবোৰ কালেক্ট কৰাও আমি দেখা নাই বা ছিংগাপুৰ পুলিচৰ লগত আমি কিবা হেল্পলেছ হৈ গৈছো নেকি তেওঁলোকে যি কৈ আছে আমি হেতুকে মানি আছো নেকি গতিকে আনকোঅৰ্ডিনেটেড কিছুমান মানে এইবিলাক দেখা পাই আছো আনকোঅৰ্ডিনেটেড আপোনাৰ গোটেই তদন্তটো কিন্তু চাৰ্জশ্বিটখনৰ কাৰণে আমি অপেক্ষা কৰিব লাগিব যেতিয়া দাখিল হ'ব এখন ৰাজহুৱা ডকুমেণ্ট হ'ব তাৰপিছত আমি আৰু কিছু তথ্য পাম কিন্তু পুনৰ কৈছোঁ আদালত আবেগৰ দ্বাৰা পৰিচালিত নহয় আদালতত আৰক্ষীয়ে যি কেছ বনাইছে সেই কেছটো এষ্টাব্লিছ কৰিবলৈ জাজক কনভিন্স কৰিবলৈ তেওঁলোকৰ হাতত পৰ্যাপ্ত সাক্ষ্য প্ৰমাণ এভিডেন্স থাকিব লাগিব মই যাম জ্যোতিৰ্ময় হাজৰিকা আপোনাৰ ওচৰলৈ আপুনি কেনেকৈ বিশ্লেষণ আগবঢ়াই সমগ্ৰ অসম অধীৰ অপেক্ষাৰে বাট চাই আছে চাৰ্জশ্বিট দাখিল হ'ব মৃত্যুৰ কাৰণ তেওঁলোকে গম পাব আৰু গভৰ্ণমেণ্টৰ শীৰ্ষ পৰ্যায়ৰ পৰাই তেনেধৰণৰ এক আশ্বাস দিয়া হৈছে চাৰ্জশ্বিট দাখিল হ'ব চাৰ্জশ্বিট 12 তাৰিখে দাখিল হ'ব 12 তাৰিখৰ দিনটো সুকীয়াকৈ ধাৰ্য কৰা হৈছে চাৰ্জশ্বিট দাখিল কৰিবলৈ আৰু অসমবাসীয়ে চাৰ্জশ্বিট দাখিল কৰা মাত্ৰকে যেন মৃত্যুৰ ৰহস্য গম পাব যেন ন্যায় পাব সেই তেনেধৰণৰ এক আভাস দিয়া হৈছে গতিকে চাৰ্জশ্বিটখনৰ প্ৰতি আপোনাৰ কি প্ৰতিক্ৰিয়া ধন্যবাদ পাৰ্থ এটা কথা খুব স্পষ্ট যে চাৰ্জশ্বিটখন দাখিল হোৱাৰ লগে লগে অসমৰ মানুহে যিটো কালেক্টিভ কনচিয়াছনেছ যিটো ভাবি আছে অসমৰ মানুহে যে চাৰ্জশ্বিটখন দাখিল হোৱা মানে এনেকুৱা এটা ক্ৰিয়েট হৈ গৈছে দেই কালেক্টিভ কনচিয়াছনেছ এটা ক্ৰিয়েট হৈছে যে চাৰ্জশ্বিটখন দাখিল হোৱা মানে যেন জুবিনে ন্যায় পাব তেনেকুৱা ধৰণৰ এটা কনচিয়াছনেছ আহিছে আৰু এই কনচিয়াছনেছটো একচুৱেলি সঁচা কথাটো ক'বলৈ গ'লে কিন্তু ন্যায়িক প্ৰক্ৰিয়াৰ বাবেও বা অসমৰ ৰাইজৰ বাবেও বা কালেক্টিভ কনচিয়াছনেছটোৰ বাবেও এটা বৰ মানে গুৰুতৰ বেয়া কথা হৈ আছে আৰু ক'ৰবাত নহয় ক'ৰবাত এইটো নেৰেটিভটো ক'ৰবাত ছেট কৰা হৈছে নেকি ক'ৰবাত যে কোনোবাই কৈ দিলে আহি পেলাই হত্যা ছাডেনলি আহি পেলাই হত্যাৰ চাৰ্জ লগোৱা হ'ল ফ্ৰেম কৰা হ'ল হত্যা বুলি ক'লে মানুহে অকণমান এই পেচিফিকেশ্যন মেকানিজিম যিটো কয় পেচিফিকেশ্যন মেকানিজিমৰ এটা পাৰ্ট নেকি যে হত্যা বুলি ক'লে মানুহখিনি অকণমান ঠাণ্ডা হ'ল প্ৰশমিত হ'ব ক্ষোভটো অকণ প্ৰশমিত হ'ব তাৰপিছত এতিয়া কিন্তু অধীৰ অপেক্ষাৰে বাট চাই আছে গোটেই অসমবাসী ৰাইজে যে এই চাৰ্জশ্বিটখনত কি হ'ব এনেকুৱা এটা কথা মই অকল নিজৰ কথাখিনি কৈ থকা নাই আজি 3 মাহ হ'বলৈ হ'ল এই 3 মাহ সময় আমি বিভিন্ন সময়ত বিভিন্ন জনৰ লগত কথা পাতো বিভিন্ন ঘৰুৱা বিষয় বা অন্যান্য ৰাজনৈতিক বিষয়ে কথা পতাৰ পিছতো কিন্তু চাব আপুনি ক'ৰবাত নহয় ক'ৰবাত আড্ডাত হ'লেও শেষত সেই জুবিনৰ প্ৰসংগতে ওলাইগে ওলাবই সেইটো এনেকুৱা যেন হৈ গৈছে আৰু সেই প্ৰসংগটো ওলাওঁতে বহুকেইজন ব্যক্তিৰ লগত সেই তেওঁলোক বুদ্ধিজীৱীয়ে হওক বা সাধাৰণ ব্যক্তি হওক বা আন বহু ব্যক্তি হওক তেওঁলোকৰ কিন্তু মাজত এটা
এনেকুৱা এটা কনচিয়াছনেছ ফুটি উঠিছে যে এছ আই টি যেন বৰ ডাঙৰ কিবা এটা বস্তু এনেকুৱা ধৰণৰ হৈ গৈছে এতিয়া ছাডেনলি মানে লাৰ্জাৰ দেন লাইফত পৰিণত হৈছে জুবিন ইটছেল্ফ হেজ ট্ৰান্সফৰ্ম ইনটু লাৰ্জাৰ দেন লাইফ ফিগাৰ মানে এতিয়া আৰু এতিয়া এই এছ আই টিৰ যিটো প্ৰতিবেদন কাইলৈ দিয়া হ'ব বুলি কৈছে ইয়াক লৈ অধীৰ অপেক্ষাৰে যে মানুহে বাট চাই আছে এজ ইফ এছ আই টিৰ প্ৰতিবেদন দিয়াৰ লগে লগে যেন জুবিনে অকণমান ন্যায় পাব এনেকুৱা ধৰণৰ কনচিয়াছনেছ এটা আহিছে আৰু ই কিন্তু বহুত ডেঞ্জাৰাছ কথা কিন্তু এতিয়া এছ আই টিত কি হ'ব এই বিভিন্ন বুদ্ধিজীৱী আন ব্যক্তিসকল গোটেইখিনি এটা কথা বুজি উঠিছে যে মানুহে বাৰে বাৰে কৈছে আমিও এই টক শ্ব'টো কেইবাবাৰো কৈছোঁ যে চিন অফ অকাৰেঞ্চত থকা ব্যক্তিকেইজন তেওঁলোকক যিহেতু মানে মিনিমেল সোধা পোছা কৰি তেওঁলোকক যাবলৈ দিয়া হ'ল সসন্মানে যাবলৈ দিয়া হ'ল সেই কথাটোলৈ কিন্তু ৰাইজ আশ্বস্ত হোৱা নাই কিয় আশ্বস্ত হোৱা নাই যদি কাৰণ পিছৰ পৰ্যায়ত 103 লগাই পেলাই মানে আমাৰ BNS 103 লগাই পেলাই হত্যাৰ মানে হত্যাকাণ্ড বুলি অভিহিত কৰা হ'ল এতিয়া যদি হত্যাকাণ্ড যদি অভিহিত কৰা হয় সেই সময়ছোৱাত তেওঁৰ লগত যিখিনি মানুহ আশে পাশে আছিলে তেওঁলোক সমানে দোষী নহয় জানো এতে আমাৰ আৰক্ষী বিষয়া আছে কোৰ্টৰ অধিবক্তা মহোদয় আছে তেওঁলোকে নিজে ক'ব তেওঁলোকে ইতিমধ্যে জীৱনত বহুখিনি পাৰ কৰি আহিছে গতিকে যেতিয়া চিন অফ অকাৰেঞ্চত থাকে হত্যাকাণ্ডটো মানে সংঘটিত হোৱাৰ লগে যিহেতু হত্যাকাণ্ড বুলি কৈছে দেই আৰু ৰেছপন্সিবল এজন ব্যক্তিয়ে কৈছে অসমৰ একেবাৰে মুৰব্বী ব্যক্তিজনে কৈছে যে ই এক হত্যাকাণ্ড কোৰ্টৰ পৰা পাৰ্মিশ্যন লৈছে 103 লগাবলৈ পাৰ্মিশ্যন দিছে পাৰ্মিশ্যন গ্ৰান্টেড that means there is a prima facie নিষেধ বা হত্যা বুলি হত্যা যদি হয় হত্যাকাণ্ড যদি হয় তেতিয়াহ'লে হত্যাকাণ্ডৰ ওচৰ পাজৰে যিখিনি মানুহ ব্যক্তি আছিলে তেওঁলোক হত্যাকাণ্ডত সহযোগ কৰাৰ কাৰণে সমানে দোষী হয় যদিহে হত্যাকাণ্ড হয় চিলেক্টিভ এৰেষ্ট কিয় জাহাজখনত যিসকল আছিলে তেওঁলোকক এৰেষ্ট কৰা হ'ল তেওঁলোকৰ সকলোকে এৰেষ্ট কৰা নহ'ল চিলেক্টিভলি এইকেইজন এৰেষ্ট কৰা নহ'ল আল্টিমেটলি যিকেইজন ব্যক্তিয়ে সেইখন পাৰ্টি সেই পাৰ্টিটো অৰ্গেনাইজ কৰিছিলে বা কি কৰিছিলে এৰেষ্ট কৰা নহ'ল কিন্তু মন কৰিব সকলোকে কৈছোঁ মন কৰিব দেখা পোৱা গৈছে তাৰে দুগৰাকী PSO দুগৰাকী নন্দেশ্বৰ বৰা আৰু প্ৰবীণ বৈশ্য তেওঁলোক PSO অসম চৰকাৰৰ পৰা নিয়োজিত হৈ আছিল অসম আৰক্ষীৰ পৰা নিয়োজিত হৈ আছিল তেওঁলোকৰ একাউণ্টত বহু তেওঁলোকৰ আয় যিমান তাতকৈ বহু বেছি ধন তেওঁলোকৰ একাউণ্টত পোৱাৰ কাৰণে তেওঁলোকক এৰেষ্ট কৰা হৈছে এটা কথা ক'ম এই গোটেই বস্তুটো চাব ক'ৰবাত ডাইভাৰ্ট কৰিছে ইকনমিক অফেন্সলৈ আপুনি সেই তেনেভাৱে ভাবিছে কিন্তু আমি এনেভাৱে ভবাৰ বা প্ৰশ্ন সোধাৰ থল আছে ইকনমিক অফেন্সলৈ ঢাল খুৱাব চেষ্টা কৰিছে কিন্তু মটিভ অফ দি ক্ৰাইম বিচাৰি সেই তথ্যবোৰ বিচাৰাৰ অৱকাশ থাকিব পাৰে কাৰণ জুবিন গাৰ্গৰ যি কষ্টোপাৰ্জিত ধন সেই ধন হৰলুকি কৰিবলৈ বা হৰলুকি কৰা হৈ আছিলে আৰু সেই কথা চাগৈ জুবিন গাৰ্গে গম পাইছিলে জুবিন গাৰ্গে গম পোৱাৰ পিছত জুবিন গাৰ্গক নিষেধ কৰাৰ পৰিকল্পনা সেই কেইগৰাকী অভিযুক্ত কৰিব পাৰে তেনেধৰণৰ ভবাৰ অৱকাশ আছে নহয় জানো আছে কিন্তু সেই আমাৰ মানে কালেক্টিভ কনচিয়াছনেছত আৰু এটা কথা ওলাই আছে যদিহে জুবিন গাৰ্গৰ পৰা এইসকল ব্যক্তি লালিত পালিত হৈ আছিল তেন্তে সোণৰ কণীৰ পৰা হাঁহ এটাক তেওঁলোকে মাৰি দিবলৈ কিয় বিচাৰিব এইটো এটা যুক্তি নহয় জানো গতিকে ক'ৰবাত নহয় ক'ৰবাত শ্যামকানু মহন্তই হওক বা শেখৰজ্যোতি গোস্বামী হওক বা সিদ্ধাৰ্থ শৰ্মাই হওক বা আইন যিকোনো ব্যক্তি হওক আল্টিমেটলি বস্তুটো গৈ পেলাই ইকনমিক অফেন্সৰ ফালে ঢাল খুৱাই পেলাই যেনে তেনে কিবা এটা কৰিবলৈ মানে থাপি থুপীয়া দি পেলাই কিবা এটা কৰিবলৈ যোৱাৰ নিচিনাহে মানে লগা মই ল'লো আপোনাৰ পইণ্টটো ল'লো মই মৃণাল চৌধুৰী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আপুনি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব কিন্তু মোৰ প্ৰশ্নটো হ'ল তাৰ সমান্তৰালকৈ এজন চিটিং জাজৰ যোগেদি এখন জুডিচিয়েল কমিশ্যনো গঠন কৰা হৈছিল যিমান আশা কৰিছিলোঁ যিমান লোকে জুডিচিয়েল কমিশ্যনখনৰ ওচৰলৈ গৈ সাক্ষ্য প্ৰদান কৰিব সিমান লোকে সাক্ষ্য প্ৰদান নকৰিলে জুডিচিয়েল কমিশ্যনখনত যিবোৰ টাৰ্মছ অফ ৰেফাৰেন্স দিয়া হৈছিল সেয়াটো আছেই জুডিচিয়েল কমিশ্যনখন জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ দিশত কিমান প্ৰয়োজনীয় বা কিমান জুডিচিয়েল কমিশ্যনখনৰ এটা লিমিটেশ্যন আছে তেওঁক এটা দায়িত্ব দিয়া হৈছে যে এইখিনি পেৰামিটাৰ্ছৰ ভিতৰত আপুনি অনুসন্ধান কৰক আপুনি যিসকলে সাক্ষ্য দিয়ে তেওঁলোকক লওক তাৰপিছত শেষত তেওঁ কি কৰিব তেওঁ এটা ৰিপৰ্ট দিব সেইটো চৰকাৰক দিব চৰকাৰে সেই ৰিপৰ্টটো গ্ৰহণ কৰে নকৰে সেইবোৰ বহুত দীঘলীয়া কথা আপুনি আন কথা নালাগে চাব APSC স্কেমৰ যিটো ৰিপৰ্ট জাষ্টিছ BK শৰ্মা কমিশ্যনে দিছিলে সেইটো বহু বছৰ পৰিয়ে থাকিলে সেইটো সিদ্ধান্ত কাৰ্যকৰী হ'ব নে নাই সেইটো আকৌ চৰকাৰৰ হাতত গতিকে সেইটোৱে আমাৰ এইটো পুলিচে যিটো ইনভেষ্টিগেশ্যন কৰিছে যিটো তদন্ত কৰিছে সেইটোত এই কোনো ধৰণৰ সহায়ক হ'ব বুলি মই নাভাবোঁ আৰু চিটিং জাজ ৰিটায়াৰ্ড জাজ যদি চিটিং জাজ আৰু ৰিটায়াৰ্ড জাজৰ দ্বাৰা যদি তেনেধৰণৰ কমিশ্যন গঠন কৰা হয় চৰকাৰে গঠন কৰে পাৱাৰ সমানে খুব বেছি চিটিং জাজ এজনে কৰিছে কাৰণে বেছি শক্তিশালী তেনেধৰণৰ কথা তেনেধৰণৰ কথা নাই এতিয়া চিটিং জাজে কৰাৰ কাৰণে এইটো বেছি নিৰপেক্ষ হ'ব ৰিটায়াৰ্ড জাজে কৰিলে তাৰ এটা দুৰ্বলতা থাকিব তেনেকুৱা কথা নাই সমানে শক্তিশালী আৰু যিটো কথা জ্যোতিৰ্ময় হাজৰিকা সেইটো কমিশ্যন অফ ইনকুৱাৰী এক্টৰ আণ্ডাৰত হয়তো গতিকে যে এজন জাজ হওক চিটিং জাজ হওক ৰিটায়াৰ্ড জাজ হওক সেইটোৰ কাৰণে কোনো পাৰ্থক্য নহয়
সেইটো কাৰণে কোনো পাৰ্থক্য নাথাকে আৰু তাৰ সমান্তৰালকৈ আপোনাৰ পৰা মই জানিব বিচাৰিম বা আমাৰ দৰ্শকে জানিব বিচাৰিব এমফেচিছ দি থকা হৈছে 85 দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰা হ'ল 90 দিন অতিক্ৰম কৰিলে তেওঁলোকে অভিযুক্তই বেইল পোৱা বা জামিন পোৱাৰ পথ প্ৰশস্ত হয় কিন্তু 90 দিনৰ পূৰ্বেই সময়সীমাৰ ভিতৰতে আৰু কি চাৰ্জশ্বিট দাখিল কৰিলে এই নিয়মটোৰ বিষয়ে জানিব বিচাৰিম আসলতে কি আসলতে হল কি আপোনাৰ এটা এনেকুৱা ধৰণৰ সিৰিয়াছ অফেন্স মাৰ্ডাৰ হওক বা কালপেবল হোমিসাইড হওক আপোনাৰ তাতে 90 দিনৰ ভিতৰত চাৰ্জশ্বিট দিব লাগে 90 দিনৰ ভিতৰত যদি চাৰ্জশ্বিট নিদিয়ে তেতিয়াহ'লে তেওঁ ডিফল্ট বেইল পোৱাৰ যোগ্য হৈ পৰে আৰু ডিফল্ট বেইল তেতিয়া সাধাৰণতে পায় সেইটো কাৰণে 90 দিনৰ আগতে চাৰ্জশ্বিট দিয়া হয় কেতিয়াবা এনেকুৱাও হয় যে চাৰ্জশ্বিট এখন দাখিল কৰিলে দাখিল কৰাৰ পিছত আকৌ কোৰ্টৰ পৰা অনুমতি লৈ পেলাই যে আমাক ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিবলৈ ফাৰ্ডাৰ ছাপ্লিমেণ্টাৰী চাৰ্জশ্বিট দিবলৈ আমাক অনুমতি দিয়ক আৰু কোৰ্টে সাধাৰণতে সেইটো দিও গতিকে এইখনে হয়তো মানে চূড়ান্ত নহবও পাৰে এটা সম্ভাৱনা সেইটো আছে হয় 90 দিনৰ সময়সীমা যেতিয়া ধাৰ্য কৰি দিয়া হৈছে আৰু এই কৌশল গ্ৰহণ কৰিছে প্ৰথমতে এখন চাৰ্জশ্বিট দিয়ে তাৰপিছত আকৌ ছাপ্লিমেণ্টাৰী ডিফল্ট বেইল এপ্লাই কৰিব লাগিব যদি এপ্লাই নকৰে কিন্তু ডিফল্ট বেইল নহয় 90 দিনৰ পিছত ডিফল্ট বেইল হয় বেইল এপ্লাই কৰিব লাগিব কিন্তু এটা যিহেতু কোনোবাই নিবিচাৰিব পাৰে কোনোবাজনে ভাবিব পাৰে যে মই জেলৰ ভিতৰত বেছি নিৰাপদ এইটো ভাবিব পাৰে সুৰক্ষিত হৈ থাকিম সেইটো ভাবিব পাৰে এতিয়া মই চৌধুৰী ডাঙৰীয়া যিটো বিষয় জ্যোতিৰ্ময় হাজৰিকা ডাঙৰীয়া উত্থাপন কৰিছে বিশেষকৈ গোটেই প্ৰক্ৰিয়াটোক ইকনমিক অফেন্সৰ দিশলৈ লৈ যোৱা হৈছে তেনেধৰণৰ আপুনি কি ভাবে আপুনি অনুৰূপ ধৰণে ভাবে নেকি সব কথাটো এনেকুৱা আপুনি যেতিয়ালৈকে চাৰ্জশ্বিটখন নেদেখে তেতিয়ালৈকে আপুনি ক'ব নোৱাৰে কেনে ধৰণে হৈছে আৰু আপোনাৰ গোটেই ইনভেষ্টিগেশ্যনটো একচুৱেলি নিৰপেক্ষ পানী নসৰকা হৈছে নে নাই এতিয়া সবে বহুতেই দাবী কৰিছিল যে এটা CBI এনকুৱাৰী হ'ব লাগে এইখন ভালদৰে হোৱা নাই সেইটো কৰিবলৈ হ'লে আপুনি প্ৰথমে জানিব লাগিব চাৰ্জশ্বিটখনত কি আছে নাই তাত কিবা ফল্ট কিবা লুপ হোলছ আছে নেকি যদি আছে তেতিয়াহ'লে সেইখন চ্যালেঞ্জ কৰি পেলাই আপুনি হাইকোৰ্টত গৈ ক'ব পাৰে যে নহয় এইটোৰ দ্বাৰা এই তদন্তৰ দ্বাৰা আমি সুখী নহয় আৰু বেলেগ তদন্ত কৰিব লাগে কিন্তু তাতো সমস্যা আছে প্ৰথম কথা হ'ল যে আপুনি চাৰ্জশ্বিটখন পাব কেনেকৈ চাৰ্জশ্বিট এখন যেতিয়া দাখিল কৰে চিফ জুডিচিয়েল মেজিষ্ট্ৰেটৰ তাত তেওঁ কি কৰিব তেওঁ কাইলৈ এইখন পাই পেলাই এটা তাৰিখ দিব দি পেলাই তেওঁ ক'ব যে এইখিনি কপিবোৰ অভিযুক্তসকলক দিয়া হওক সেইখিনি কপি তেওঁলোকে পাব হয় কিন্তু এজন ষ্ট্ৰেঞ্জাৰে সেইখন পাব নোৱাৰে ধৰ আপুনি মই যদি যাওঁ যে মোক এটা কপি দিয়ক নিদিয়ে আপুনি চাৰ্টিফাইড কপি এপ্লাই কৰিলেও আপোনাৰ চাৰ্টিফাইড কপি কমপ্লেইনেণ্ট আৰু একিউজৰ বাহিৰে বেলেগে পাব নোৱাৰে বুলি সুপ্ৰিম কোৰ্টে 2022 এটা ডিচিশ্যন এটা দিছে ইয়াৰ আগতে দিছিলে এটা ডিসক্ৰিপশন আছিল যাৰ হাতত থাকে ধৰক এতিয়া সেশন জাজৰ হাতত যেটা থাকিব ডকুমেন্টখিনি তেওঁৰ এটা ডিসক্ৰিপশন আছে যে মই যদি ভাবো যে উপযুক্ত কাৰণ আছে এজন ষ্ট্ৰেঞ্জাৰক মই দিব পাৰো কিন্তু এতিয়া সেইটো দিব নোৱাৰে গতিকে আপুনি চাৰ্জশ্বিট এখন যদি নাপায় সাৰ্টিফাইড কপি হইতে যদি আপুনি নাপায় আপুনি তেতিয়া হাইকোৰ্টলৈও যাব নোৱাৰে যে এইটো যেটো তদন্ত কৰিছে এইটো সঠিকভাৱে আগবঢ়া নাই বুলি ক'বলৈ আপোনাৰ হাতত লাগিব সেইখন আপুনি বাৰু কোনোবা একিউজৰ পৰা বা কোনোবা এজন কমপ্লেইনাৰৰ পৰা তেওঁৰ ধৰে আপুনি সেইখন পালেও আপুনি সেইখন চ্যালেঞ্জ কৰিব যাব নোৱাৰে উইদাউট দি সাৰ্টিফাইড কপি গতিকে এইটো প্ৰসেস দীঘলীয়া হ'ব আৰু যিসকল মানুহে ভাবি আছে যে এইটো পানী নখৰকা তদন্ত হোৱা নাই এই তদন্তটো ঠিকমতে গতি কৰা নাই তেওঁলোকে ভাবিলে সেইটো দেখাব পাবলৈ হলে হেইকত আগতে এখন পাব লাগিব অৰ্থাৎ 2022 চনৰ এক সুপ্ৰিম কোৰ্টৰ ৰায় মতে যিখন চাৰ্জশ্বিটৰ সাৰ্টিফাইড কপি আৰু কে দাখিল কৰাৰ পিছত কেৱল মাত্ৰ গুচৰীয়া পক্ষ আৰু কমপ্লেইনেণ্ট আৰু অভিযুক্তহে লাভ কৰিব পাৰে আৰু এটা কথা আছে তাতো যিখন তেওঁ পাব পাৰে চাৰ্জশ্বিটখনৰ কেইবাটা অংশ থাকে আপুনি মেডামে কেইবাটা অংশ থাকে এটা হল চাৰ্জশ্বিটত প্ৰথমে থাকিব যে কোনে গোচৰ দিলে এফআইআৰ থাকিব তাৰপিছত একিউজ বিলাকৰ নাম থাকিব ঠিকনা থাকিব তাৰপিছত সাক্ষী বিলাকৰ নাম ঠিকনা থাকিব তাৰপিছত এটা বৰ্ণনা থাকিব গোটেই গোচৰটোৰ সেইখিনি লৈ পেলাই তেওঁলোকে কি এভিডেন্স পালে ইয়াতে ইমান সাক্ষ্য লৈছে তেওঁলোকৰ কথা অলপ হলেও লিখিব লাগিব এখন সেইখিনি হল চাৰ্জশ্বিট তাৰ লগত থাকিব আপোনাৰ যেটো কয় 161 164 ষ্টেটমেন্টখিনি থাকিব সেইখিনি সাৰ্টিফাইড কপি আপুনি পাব 164 আগৰ আইপিসি চিআৰপিসি এই আপোনাৰ পুলিচৰ আগত দিয়া যিখিনি সাক্ষ্য সহি নোহোৱা আৰু মেজিষ্ট্ৰেটৰ আগত দিয়া যিখিনি ষ্টেটমেন্ট সেইখিনি সাৰ্টিফাইড কপি আপুনি পাব নোৱাৰে গতিকে জটিলতা আছে আপোনাৰ ওচৰলৈ যাম মই ভাইলেট বৰুৱা ডাঙৰীয়ানী আপোনাৰ ওচৰলৈ যাব বিচাৰিছো আপুনি কি ক'ব জটিলতা কিছু আছে কিন্তু তাৰ সমান্তৰালকৈ মই পুনৰ কৈছো আৰক্ষীয়ে যদিহে পানী নখৰকা তদন্ত কৰি এখন চাৰ্জশ্বিট দাখিল কৰে তেতিয়াহে ন্যায় পোৱাৰ পথ প্ৰশস্ত হ'ব অভিযুক্ত দোষী সাব্যস্ত হোৱাৰ পথ প্ৰশস্ত হ'ব বা অভিযুক্ত দোষমুক্ত নহব কিন্তু কথাটো হৈছে মই পুনৰ কৈছো আদালত চলে আবেগৰ যোগেদি নচলে সাক্ষ্য প্ৰমাণ দিব লাগিব গতিকে আৰক্ষীয়ে উচিত পৰ্যাপ্ত সাক্ষ্য প্ৰমাণ দি বা আৰক্ষীক প্ৰতিনিধিত্ব কৰা অধিবক্তাই চৰকাৰী অধিবক্তাই কেছটো এষ্টাব্লিছ কৰি জাজক
কনভিন্স কৰিব লাগিব গতিকে চাৰ্জশ্বিট দাখিল কৰোঁতেই আৰক্ষীৰ কাম শেষ হোৱা নাই আৰু ছাপ্লিমেণ্টাৰী চাৰ্জশ্বিট দাখিল কৰাৰ কথা আছে তেনে ক্ষেত্ৰত আৰু সম্ভাৱনা আছে তেনে ক্ষেত্ৰত কেনেদৰে আগবাঢ়িব আৰক্ষী বা কেনেদৰে আৰক্ষী আগবাঢ়িব লাগে বুলি আপুনি ভাবে চাৰ্জশ্বিট এখন দাখিল কৰাৰ পিছত আৰু প্ৰেয়াৰ দিব পাৰে যে এনেকৈ আমি ইনভেষ্টিগেশ্যন আৰু অলপ নতুন ক্লু পোৱা গৈছে বা কিবা এটা লাইন ওলাইছে তেতিয়া আমি পুলিচে আকৌ এডিশ্যনেল বা ছাপ্লিমেণ্টাৰী চাৰ্জশ্বিট দিব পাৰে সেইটো পচিবিলিটি আছে মানে এইটো আইনৰ প্ৰভিজন এইটো আৰু এতিয়া দেখা গ'ল যে পানী নসৰকা আমি কৈ আছো পানী এতিয়া সৰকে নে নসৰকে সেইটো পিছত দেখা যাব কিন্তু কথাটো হ'ল কি মানে নহয় এইটো তেনেকেই ক'ব লাগিব তাৰমানে কি আৰু এটা খুব ভাল চাৰ্জশ্বিটৰ কিন্তু এটা কথা হ'ল কি মোৰ দেন 50খন FIR লজ হৈছিলে জুবিন গাৰ্গৰ এই ঘটনাটো লৈ পেলাই য'ত কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ হিচাপেই বেছিভাগ ৰেজিষ্টাৰ হৈছে বিভিন্ন থানাত অসমৰ তো এই 55 মোৰ দেন 50খন যিখন FIR ৰেজিষ্টাৰ হৈছে এই গোটেইখিনি একেলগে এমালগেমেট কৰি এটা কেছে হৈছে নে এতিয়াও কনচাৰ্ণ থানাত সেইবিলাক চলি আছে কাৰণ এতিয়ালৈকে আমি এখনো FIR-ৰ চাৰ্জশ্বিট দাখিল কৰা আমি এতিয়ালৈকে শুনা নাই most likely বোধহয় গোটেইখিনি একেলগে হেৰি হৈছে ক্লাব কৰি দিয়া হৈছে তেনেকুৱা কিছুমান কৰে একে সেম মেটাৰ হলে মানে ফায়াৰত যদি সেম অফেন্সে সেম মেটাৰ থাকে অলপ ইফাল ইফাল হলে আকৌ বেলেগ হ'বগে তেতিয়া বোধহয় হেতু তেনেকে কৰিছে আমি ইমান নাজানো সেইকাৰণে মই কৈছো ট্ৰান্সপাৰেন্সি বোলা বস্তুটো ইয়াতে নাই ট্ৰান্সপাৰেন্সি মই এটো বুজা নাই যে কোনে কি কলে কি নকলে হেবলা আমাক জনাব নালাগে আমাক ঘটনাটো কেনেকে হৈছিলে কোট হৈছিলে এতিয়া আমি যা মই সেইকাৰণে এটো বস্তু জোৰ দিয়া নাই যে ইয়ত পাৰ্টিত থকা যিসকল মানুহ তেওঁলোকক আঠেবেতে মাতি আনি ইয়াতে এঘণ্টা দুঘণ্টা আঠেবেতে মাতি আনি হাজুৰ কৰি সুধিলো কি কৰিলে কি নকৰিলে এনেকুৱা কি হেতু আমাক নালাগে নহয় ক'ব কি কি সুধিলে হেতু নালাগে কিন্তু এই যে ঘটনাটো কোট হৈছে ইয়ত পাৰ্টিত নহলে দে আৰ নট ৰেসপন্সিবল সিহঁত ঘটনাটো যদি ইয়ত পাৰ্টিত হোৱাই নাই বেলেগ কৰবাত হৈছে অকলে কৰবাত ৰাতি কৈছিলে কি জানি এতিয়া সেইখিনি কথাই আমি নাজানো মই হেতুৱে ট্ৰান্সপাৰেন্সি কৈছো সিমানখিনিলৈকে আমাক ক'ব পাৰে আগে পিছেও কৈ আহিছে যে চুৰটো এইফালে সোমালে বা মানুহজন এইফালে দৰ্জা ভাঙি পেলাই সোমালে শুই থকা মাইকী মানুহগৰাকীক অকলশৰে মাইকী মানুহে ডিঙিত কাটি পেলাই তেওঁ টকা পইচা লৈ গ'ল সিমানখিনিলৈকেতো কয় নকয় জানো আগে পিছে সিমানখিনি কোৱাটো বাধা নাই কতো আইনী বাধা নাই কিন্তু আমি আজিলৈকে অহাকালিলৈ চাৰ্জশ্বিট দিব আজিলৈকে গম নাপাওঁ কেনেকে মাৰ্ডাৰ হৈছে বুলি গম পাওঁ গতিকে আপুনি বিচাৰিছিল নেকি বা অসমৰ ৰাজ্যে বিভিন্নজনে বিচাৰিছিলে SIT যিগৰাকী মুৰব্বী স্পেচিয়েল ডিজি মুন্না প্ৰসাদ গুপ্তা তেওঁকো আহ্বান জনোৱা হৈছিলে যি নাগৰিকসকল যিসকলক মুন্না প্ৰসাদ গুপ্তাৰ দলটোৱে মাতিছিলে অৱগত কৰিবলৈ কিমান আগবাঢ়িছে তদন্ত গতিকে তেওঁলোকেও আহ্বান জনাইছিলে সময়ে সময়ে যিমানখিনি ৰাইজক অৱগত কৰিব পাৰি যিমানখিনি কথাই তদন্তত কোনো ব্যাঘাত নজন্মাই সেইখিনি কথা কোৱা যাওক কিন্তু পৰিলক্ষিত নহল কোৱাটো গতিকে কোৱাটো প্ৰয়োজন আছিল ক'ব লাগিছিলে সেইটো নিয়ম আছিলে মানে নিয়ম কি আৰু ইমান এটা ৰাইজৰ এটা আবেগ কিমান বিচাৰি আছে এটলিষ্ট তেখেতৰ জুবিন গাৰ্গৰ পত্নীও বিচাৰি হাতজোৰ কৰি কান্দি কাটি বিচাৰে এটলিষ্ট কি হ'ল ঘটনাটো কিন্তু সেইখিনিলৈকেতো কোৱাটো কোনো আপত্তি নাছিলে গতিকে সেইটো কথা কৈছো আৰু এটা কৈছিলো যে প্ৰথমৰ পৰাই সকলোৱে ডিমাণ্ড কৰি আছিলে বা আশা কৰি আছিলে গভৰ্ণমেণ্টকো অনুৰোধ কৰিছিলে যে ঘটনাটো ইমিডিয়েটলি CBI দিয়া হওক কাৰণ যিটো মই এক্সট্ৰা টেৰিটৰিয়েল জুৰিসডিকশন যিটো কথা আছে তাতে গৈ পেলাই তাতে যোৱাটো আমাৰ বহুত দেৰি হ'ল আৰু দেৰি কৰি গৈ পেলাই তাতে ইনভেষ্টিগেশ্যনৰ নামতটো তেনেকুৱা কৰাটো আমি দেখা নাই কাৰণ সিজাৰ আছিলে কিবা কথা তেনেকুৱা বহুত বস্তু তেনেকুৱা কথা আছিলে বা কিছুমান বস্তু এভিডেন্সেছৰ কালেকশ্যন কৰাৰ কথা আছিলে বা পিছত হলেও ডকুমেণ্টছটো আমি থ্ৰু লেটাৰ ৰিগৰ্টৰী থ্ৰু দি বিচাৰিব লাগিছিলে সেইবিলাকতো আমি দেখা নাই গতিকে CBI যিহেতু এনেকুৱাবিলাক যিবোৰ বাহিৰত এনেকুৱা ঘটনাবিলাক হয় তেওঁলোকৰ ঘটনাবিলাকৰ MLAT আন্ডাৰত CBI বহুতখিনি কৰে অসম পুলিচে যে কৰিব নোৱাৰিব মই হেতু কথা কোৱা নাই কিন্তু এটা পাব্লিকৰ এটা ডিমান্ড আছিল সকলো এটা বিচাৰিছিলে যে প্ৰথম দিনৰ পৰা যদি মই এটো কোৱা নাই যে CBI এফিচিয়েন্ট আমাৰ পুলিচ ইনএফিচিয়েন্ট নহয় কিন্তু এতিয়া দেখা গৈছে কিছুমান ইনএফিচিয়েন্সি দেখা গৈছে এতিয়া প্ৰথম দিনাই SIT গঠন কৰিলে তাৰ লগে লগে কেইদিনমানৰ পিছত ওৱান মেন কমিশন এখন গঠন কৰিলে এটো ডুপ্লিকেসি হৈছে বা ইনএফিচিয়েন্সিটো প্ৰমাণ কৰিব কাৰণে হৈছে যি কমিশন গঠন কৰিছে ওৱান মেন কমিশন তেওঁৰ লিমিটেড কিছুমান পাৱাৰ আছে তেওঁ সামন কৰিব বা কিছুমান বস্তু তেওঁ জোৰ জবস্তি কৰি প্লা
কালেকশ্যন ইনভেষ্টিগেশ্যনত যিখিনি কৰিব লাগে তেওঁ সমানে কৰিব পৰা নাই কিন্তু বস্তুটো ডুপ্লিকেচি নিচিনা হৈ গৈছে এতিয়া ঘটনাটো হৈছে সেই যে তেনেকুৱা ধৰণৰ বিলাক হ'ল এটা সকলোৱে চাই আছে না বস্তুটো চাই আছে যে এইটো কোনফালে গৈছে এতিয়া আপুনি ক'লে যে PSO কেজনকো হেৰি কৰিছে হয় PSO কেজনৰ ডাইৰেক্টলি মাৰ্ডাৰত ইনভলভটো কেনেকৈ কৰিছে সেইটোতো মইতো দেখা নাই ফাইনেন্সিয়েল দুজন মানুহৰ তাত তেওঁলোক PSO আছিলে তেওঁলোক খুব ইণ্টিমেট আছিলে তেওঁৰ আগতেও জুবিন গাৰ্গৰ এই ভিডিঅ'বিলাক দেখিছোঁ তেওঁলোকক খুব সন্মান আৰু মানে তেওঁলোকক ভাল পাইছিলে আৰু বহুদিনীয়া পুৰণা তো পুৰণা কিয় কাৰণে ৰাখিছে সেইটো অথৰিটিয়ে ক'ব পাৰে তেওঁলোকে কিয় ইমান দিন একেজন মানুহক PSO ৰাখিছে আচ্ছা ইমান দিন একেজন মানুহক কিয় PSO কৰি কিন্তু কথা হ'ল তেওঁলোকৰ একাউণ্টত জুবিন গাৰ্গে নিজে দিছিলে নে মৰম কৰি দিছিলে নে তেওঁলোকে চুৰি কৰি লৈছিলে নে ঠগি পেলাই লৈছিলে সেইটো প্ৰমাণ কেনেকৈ কৰিব পইচা থাকিল বুলিয়ে যে তেওঁ মাৰ্ডাৰ কৰিব কিবা কথা আছে হয় মই সমান্তৰালকৈ যেহেতু হত্যাৰ গোচৰ ৰুজু হৈছে গতিকে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে তদন্ত সেই দিশে আগবাঢ়িছে গতিকে তেনে ক্ষেত্ৰত হত্যা কিয় কৰা হৈছিল মোটিভ অফ দি ক্ৰাইমো এষ্টাব্লিছ কৰিব লাগিব নহয় জানো গতিকে সেই ধৰণৰে জুবিন গাৰ্গৰ ধন হৰলুকি কৰাৰ এক দিশ উন্মোচন কৰাৰো চেষ্টা চাগৈ তদন্তৰ প্ৰক্ৰিয়াটোত SIT কৰিব পাৰে গতিকে আমি অপেক্ষা কৰিব লাগিব চাৰ্জশ্বিট কিন্তু চাৰ্জশ্বিটৰ কপি চাৰ্টিফাইড কপি ৰাজহুৱা হ'ব নে নহয় সেয়া লক্ষণীয় হ'ব ৰাজহুৱা হ'লেও সেই চাৰ্টিফাইড কপিখন লৈ উচ্চতম ন্যায়ালয়লৈ বা উচ্চ ন্যায়ালয়লৈ তদন্ত প্ৰক্ৰিয়াক চ্যালেঞ্জ কৰি CBI তদন্ত বিচাৰি যাব পৰা অৱকাশ কিমান থাকিব সেয়াও এক অন্যতম প্ৰাসংগিক প্ৰশ্ন কিন্তু যদি আমি ডেটাছবোৰ চাওঁ তথ্যবোৰ চাওঁ CBI এনে ধৰণৰ গোচৰৰ যি তদন্ত সেই তদন্তত কিন্তু কনভিকশ্যন ৰেট খুবেই ভাল কিন্তু যেতিয়া এটা তদন্ত কোনোবা ৰাজ্যৰ আৰক্ষীয়ে কৰি এটা পৰ্যায়লৈ লৈ যোৱাৰ পিছত CBI হস্তান্তৰ কৰা হয় মাজত বহু দেৰি পিছত ঘটাৰ বহু সময়ৰ পিছত বহু দিনৰ পিছত তেতিয়া কিন্তু CBI কনভিকশ্যন ৰেট বৰ ঠিক নহয় কিন্তু আৰম্ভণিৰ পৰা যিবোৰ তদন্ত CBI কৰি গৈছে এনে ধৰণৰ সেই তদন্তবোৰত কিন্তু CBIৰ অভিযুক্তক দোষী সাব্যস্ত কৰাৰ যি হাৰ সেই হাৰ খুব ভাল 90%ৰ ওপৰ মই জ্যোতিৰ্ময় হাজৰিকা আপোনাৰ ওচৰলৈ যাওঁ এই গোটেই ঘটনাটোৱে অসমত এক আমি নতুন এক ধাৰা অসমত দেখিবলৈ পালো জুবিন গাৰ্গৰ সমাধিলৈ আজিও মানুহ যায় কিন্তু জাস্টিস ফৰ জুবিন গাৰ্গৰ যি হেশটেগ জাস্টিস ফৰ জুবিন গাৰ্গৰ যি এক ডিজিটেল আন্দোলন সেই আন্দোলনে আজি সাগৈ 6.5 মিলিয়ন বা প্ৰায় 7 মিলিয়ন স্পৰ্শ কৰিছে আৰু মন কৰিব এই ডিজিটেল আন্দোলন আপোনাৰ বিশ্বৰ বৃহৎ ডিজিটেল আন্দোলনৰ সমপৰ্যায়ৰ হৈছে গৈ ব্ল্যাক লাইভছ মেটাৰ 17 মিলিয়ন তাৰ পিছত মি টু যি এক আন্দোলন আৰম্ভ হৈছিল মি টু 3 নে 4 মিলিয়ন মি টু আন্দোলনক পাৰ কৰিছে জাস্টিস ফৰ জুবিন গাৰ্গে গতিকে ৰাইজৰ মাজত যি এক যি ৰাইজে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় যদি চাৰ্জশ্বিট দাখিল কৰাৰ পিছত প্ৰক্ৰিয়াটো যি ধৰণে আগবাঢ়িব লাগিছিল সেই ধৰণে আগনাবাঢ়ে ৰাইজৰ মাজত প্ৰতিক্ৰিয়া কি ধৰণৰ হ'ব বুলি ভাবে জুবিনৰ মৃত্যুৰ পিছত যেটো আপুনি কৈছে যে হেশটেগ জুবিন যেটো চলি আছে এতিয়া হয় সেই হেশটেগ জুবিনটো আসলতে মোবৰে যেটো সাইকোলজিক্যাল ভাষাত থেনাটো সেনসিটিভিটি বুলি কোৱা হয় থেনাটো সেনসিটিভিটি কি হয় মৃত্যুৰ পিছত সমাজখনে এজন ব্যক্তিৰ যেটো ব্যক্তিত্ব তাক ম্যাগনিফাই কৰি তোলে ম্যাগনিফাই কৰি তেওঁৰ ভাৰ্চুছ কি যিখিনি ভাল কাম সেইখিনি মানে সেইখিনিলে চাই আৰু যিখিনি ফ্লজ যিখিনি দুখ সেইখিনি আঁতৰাই দিয়ে আৰু এটা আসলে আপোনাৰ হেতু হৈছে সিম্বলিক ইমৰ্টেলিটি হয় মানুহে কি কৰে যিজন যাৰ তেওঁলোক ফ্যান হয় তেওঁলোকক এটা লেজেন্ড অৰ্থাৎ কিংবদন্তিলৈ ৰূপান্তৰিত কৰে আৰু দ্বিতীয়টো কথা হৈছে প্ৰজেকশন তেওঁলোকে কি হয় জনগণে ৰাইজে কি কৰে নিজৰ হোপস ফ্ৰাষ্ট্ৰেচন ইমোশনস এভৰিথিং গোটেইখিনি এজন ব্যক্তিৰ ওপৰত প্ৰজেক্ট কৰি পেলাই হয় এই হেশটেগ জুবিনটো এই থেনাটো সেনসিটিভিটি সিম্বলিক ইমৰ্টেলিটি আৰু প্ৰজেকশনৰ এটা ৰূপান্তৰ বুলি ক'ব পাৰি হেশটেগ জুবিন ডিজিটেল যেটো আপোনাৰ কেম্পেইন চলে সেই ডিজিটেল কেম্পেইনটোৱে ন্যায়িক প্ৰক্ৰিয়াটো কিদৰে সহায় কৰিব হিয়া মই ঠিক গম নাপাম আমাৰ প্ৰভাৱিত নহয় ৰাইজৰ আবেগৰ যোগেদি জাজ প্ৰভাৱিত হ'ব নালাগে হয় চাবা আমাৰ আটাইতকৈ বেয়া হেতু কি হৈছে গম পাইছেনে আমাৰ যেটো ন্যায় আমি ন্যায় বিচাৰৰ যেটো প্ৰক্ৰিয়াত আমি নিজকে বান্ধি ৰাখিছো মই যে কৈছিলো কালেক্টিভ কনসিয়াসনেস যেটো বাঢ়িছে ন্যায় প্ৰক্ৰিয়াত আমি কি বিচাৰিছো ভেঞ্জফুল ন্যায় অৰ্থাৎ প্ৰতিশোধমূলক এটা ন্যায় বিচাৰি আছো হসা অৰ্থত চাবলৈ গলে যিসকল ব্যক্তি তেওঁৰ ওচৰে পাজৰে ঘূৰি ফুৰিছিলে আমাক প্ৰজেক্ট যি ধৰণে কৰোৱা হৈছে ভেলকি বাজি যে থাকে মই যি দেখুৱাম তই হেতুৱে চাবি মই যি দেখুৱাম তই হেতুৱে চাবি পৰ্দাৰ আৰৰ ব্যক্তিখিনিক আমি এতিয়ালৈকে হয়তো চিনাক্ত কৰিব পৰা হোৱা নাই
পৰ্দাৰ সন্মুখত আমাক যি দেখুৱাই আছে আমি সেইকেইজন দেখি আছো খুব ভালদৰে কনচিয়াছলি আপুনি যে চাই তেতিয়াহ'লে এই গোটেই বস্তুটো যদিহে কেনেবাকৈ মাৰ্ডাৰ হৈছে ইকনমিক অফেন্সৰ কাৰণে হৈছে বুলি দেখুৱাই আছে ইকনমিক অফেন্স তাৰ বাহিৰে বেলেগ একো দেখা নাই আমি আৰু যদি সঁচাকৈ ইকনমিক অফেন্সৰ কাৰণে যদি সেইটো হয় তেতিয়াহ'লে মাৰ্ডাৰৰ দৰে কথা এটা মই অলপ আগতে যিটো কৈছিলোঁ ইয়ত পাৰ্টিৰ কথা ভালিত বৰুৱা ডাঙৰীয়াই কৈছে যে তাত ওচৰত থকা মানুহখিনি আচলতে সমানে দোষী হ'ব লাগিছিলে কিন্তু তেওঁলোকক ইতিমধ্যে এতিয়া আহোঁ আমাৰ যিটো প্ৰতিশোধমূলক ন্যায় বিচৰাৰ যিটো মানসিকতা প্ৰৱণতা যিটো সেই প্ৰৱণতাটো কিন্তু অতি ভয়ানক হৈ পৰিছে আজিৰ যুগত এইটো সাধাৰণতে হৈছে আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে মানুহৰ ৰাইজৰ মানসিকভাৱে সুস্থ সবল আৰু এখন হাইজেনিক মেণ্টেল কণ্ডিশ্যন এটা সৃষ্টি কৰাটো ৰাইজৰ পক্ষে আচলতে মংগল দ্বিতীয় কথাটো ক'ব লৈছোঁ যিটো আমাৰ যিটো মানসিকতা সেইটোত আপুনি যদি চাই যিসকল ব্যক্তিক পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে মই ক'বলৈ নাযাওঁ কাৰণ SITৰ প্ৰতিবেদন কাইলৈ আহিব পৰোক্ষ নে প্ৰত্যক্ষ আমি এতিয়ালৈকে ক'ব পৰা হোৱা নাই অলপ আগতে ভাইল বুঢ়াগোহাঁয়ে কৈছে যে বহুত কথা তাত সোমাই আছে গমেই পোৱা হোৱা নাই এতিয়া যিসকল ব্যক্তি কাৰাগাৰৰ ভিতৰত সোমাই আছে তেওঁলোকক ৰাইজে প্ৰজেকশ্যন কৰিছে যি ভেলকি বেজি দেখুৱাই নে এওঁলোকেই দোষী গতিকে এওঁলোকক শাস্তি প্ৰদান কৰিব লাগিব আজিৰ সময়ত তেওঁলোকৰ বাবে আটাইতকৈ সুৰক্ষিত স্থান হৈছে কাৰাগাৰ আৰু যদি কেনেবাকৈ কাৰাগাৰৰ পৰা ওলাই আহে কিবা এটা যদি ক্ষেত্ৰত কিবা এটাও যদি গণ্ডগোল হয় ওলাই মেলি আহে যদি কেনেবাকৈ বেইল যদি পিটিশ্যন তেওঁলোকে কৰে বেইল যদি লৈ ওলাই আহে তেওঁলোকৰ কিন্তু জীৱনৰ সুৰক্ষা নাই কিন্তু সেই বস্তুটো আমাৰ সেই কালেক্টিভ কনচিয়াছনেছত গোটেইখিনিৰে সোমাই আছে সেইটো কোনেও নুই কৰিব নোৱাৰে কিন্তু আজি তেওঁলোকক যিখন কাৰাগাৰত ৰখা হৈছে সেই কাৰাগাৰকেইখন কিন্তু কোনো ইনমেট নাই আৰু বেলেগ কোনো মানুহ নাই গতিকে তেওঁলোক সুৰক্ষিত হৈ আছে যদি কেনেবাকৈ ইনমেট থাকিলেহেঁতেন আমাক যিটো প্ৰজেকশ্যন কৰা হৈছে মই সেইকাৰণে কৈছোঁ প্ৰতিশোধমূলক ন্যায়ৰ কথা কৈছোঁ কিন্তু আমি যিটো ঐশ্বৰিক ন্যায় বাক্সাত কোনো নাই ডিমা হাছাওত আছে কিন্তু তেওঁলোকক নহয় আমাৰ আটাইতকৈ ডাঙৰ মানে প্ৰজেকশ্যনটো ক'ত কৰি আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই দুজনকে প্ৰজেকশ্যন কৰি থকা হৈছে বিশেষকৈ আৰু এই গোটেই যদি কেনেবাকৈ ইকনমিক অফেন্সৰ কাৰণে মাৰিছে বুলি ধৰোঁ তেতিয়াহ'লে সিদ্ধাৰ্থ শৰ্মাক বলিৰ পথাৰ কৰি পেলাই বাকীখিনি বাচি যাব নেকি বা তেনেকুৱা ধৰণৰ কিবা কথা আছে নেকি গতিকে গোটেই ৰাইজ সকলোৱে সেইখিনি ক'ব বিচাৰিছে কিন্তু যিটো ঐশ্বৰিক ন্যায় ৰাইজে বিচাৰি আছে ৰাইজে ঐশ্বৰিক ন্যায় বিচৰাৰ প্ৰৱণতাটোৰ সৃষ্টি কৰা হ'ল উদাহৰণ সন্মুখত দেখুৱাই দিয়া হ'ল তেওঁলোকক আৰু সেই সন্মুখৰ উদাহৰণ দেখুৱাই আমি এতিয়া প্ৰতিশোধমূলক ইয়াত কেংগেৰু কোৰ্ট নহয় বুলি আমি জানো কিন্তু তৎসত্ত্বেও যিটো ঐশ্বৰিক ন্যায়ৰ কথা কৈ আছে আপুনি সেই ঐশ্বৰিক ন্যায় হয় হ'ব পাৰে বুলি আৰক্ষীয়ে প্ৰত্যক্ষভাৱে ৰাইজক দেখুৱাই দিছে ন্যায় দিব পৰা যায় কোৰ্টক বাইপাছ কৰি ন্যায় দিয়া প্ৰক্ৰিয়াটো আৰক্ষীয়ে দেখুৱাই দিছে নহয় একজেক্টলি মই সেইটোৱে কৈ আছো মানে আমাক যেনেকৈ কৈছো মই যি দেখুৱাম তই সেইটোৱে দেখিবি মই যি দেখুৱাম তই সেইটোৱে দেখিবি তেনেকুৱা ধৰণে এটা ভেলকি বাজি আমাৰ সন্মুখত ৰাখি থোৱা হৈছে নেকি ইয়াতো বহু ৰাইজে সেইটোৱে প্ৰশ্ন কৰিছে এতিয়া গতিকে কাইলৈ যেতিয়া SITৰ প্ৰতিবেদনখন দাখিল হ'ব দাখিল হোৱাৰ পিছত যিহেতু মই ইয়াৰ আগৰবাৰো কৈছিলোঁ যে SITৰ প্ৰতিবেদনখন আমাৰ হাতত পৰাৰ কোনো মানে অৱকাশেই নাই কিয়নো যি 60জন ব্যক্তিয়ে অসমৰ বিভিন্ন থানাত তেওঁলোকে FIR দিছিলে সেই FIR যি দিছিলে তেওঁলোকে পাবন নাপায় অধিবক্তা মহোদয় আছে তেখেতে হয়তো ক'ব পাৰিব যে তেওঁলোকে 60খন FIR দিয়া মানুহকেইজনে পাবন নাপায় নে 60খন FIR একেলগ কৰি এটা কেছ হিচাপে প্ৰজেক্ট কৰিছে CID নিজাববীয়াকৈ ৰুজু কৰিছে কেছ 18/2025 সেইটো নিজাববীয়াকৈ ৰুজু কৰিছে তাতো এমালগেমেট কৰিব পাৰে হয় এমালগেমেট কৰিব পাৰে কিন্তু FIR যিটো কমপ্লেইনেন্ট থাকিব তেওঁলোকৰ হেৰি আছে তেওঁলোকৰ সমানে অধিকাৰ কিন্তু ইন্টাৰেষ্টিং কথাটো আজিলৈকে এই 60খন FIR যিকেইজনে কৰিছিলে তেওঁলোকক কিন্তু এবাৰো মাটি সোধা পোছা নকৰিলে হয় FIR যিসকলে ৰুজু কৰিছিল তেওঁলোকক সোধা পোছা কৰিলে লাগিছিলে নাই আমি গম নাপাওঁ একদম এটা ডাঙৰ লুফল নহয় নে প্ৰথম সোধা পোছা কৰিব লাগিছিল নাই কৰা কাকোৱে নকৰিলে বোলে আমি সেইবিলাকেই নাজানো হয় মই যেহেতু চাৰ্জশিট দাখিল হ'ব চাৰ্জশিটত কাক সোধা পোছা কৰিছে যি 250-300জন ব্যক্তিৰ নাম চাৰ্জশিটত থাকিব কিন্তু চাৰ্জশিটখন ৰাজহুৱা তেনেভাৱে নহ'ব যেনেভাৱে আমি ভাবি আছোঁ আৰু চাৰ্জশিট দাখিল হ'ব চাৰ্জশিট দাখিল হোৱাৰ পিছত এটা প্ৰক্ৰিয়াৰ অন্ত পৰিব আন এটা প্ৰক্ৰিয়া আৰম্ভ হ'ব ন্যায় প্ৰদানৰ কিন্তু পুনৰ কৈছোঁ ন্যায় মাত্ৰ আদালতে প্ৰদান কৰিব আদালত পৰিচালিত হয় সাক্ষ্য প্ৰমাণ এভিডেন্সৰ যোগেদি আৱেগৰ যোগেদি নহয় ৰাইজৰ আৱেগক আমি সন্মান জনাওঁ জুবিন গাৰ্গে ন্যায় পাব লাগে যি ধৰণে জুবিন গাৰ্গৰ মৃত্যু হ'ল মৃত্যুৰ যি ৰহস্য সেই ৰহস্য কি মৃত্যু কেনেকৈ হৈছিল কিয় হৈছিল যদিহে যি ধৰণে গোচৰ ৰুজু হৈছে হত্যা কৰা হৈছিল হত্যা কোনে কৰিছিল সেই কথা ৰাইজে জানিব বিচাৰিছে কিন্তু কিছু সময় লাগিব মই সেই সময়ৰ কথাই জানিব বিচাৰিম অধিবক্তা ডাঙৰীয়াৰ পৰা মৃণাল চৌধুৰী ডাঙৰীয়া যিহেতু 250 গৰাকী বা 300 গৰাকী সাক্ষ্য আছে তেওঁলোকক ক্ৰছ এক্সামিনেশ্যন বা আন প্ৰক্ৰিয়াসমূহৰ কাৰণে আদালতে বিচাৰিব বা আদালতত অধিবক্তাসকলে বিচাৰিব গতিকে প্ৰক্ৰিয়াটো দীঘল হ'ব পাৰে কিমান দীঘল হ'ব পাৰে ফাষ্ট ট্ৰেকলৈ যদি লৈ অহা হয় তেতিয়া প্ৰক্ৰিয়াটো কিমান সোনকালে প্ৰক্ৰিয়াটোৰ পৰিসমাপ্তি ঘটিব প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্ন
এই যিকেইগৰাকী অভিযুক্ত যিকেইগৰাকীৰ বিৰুদ্ধে 103 অধীনত গোচৰ ৰুজু হৈছে তেওঁলোকে এতিয়ালৈকে জামিন আবেদন জনোৱা নাই অনাগত সময়ত জামিন আবেদন জনাব চাগৈ জামিন তেওঁলোকৰ যেহেতু মৌলিক অধিকাৰ তেনে ক্ষেত্ৰত জামিন লাভ কৰাৰ কি তেওঁলোকৰ কাৰণ থাকিব পাৰে দুটা প্ৰশ্ন আপুনি প্ৰথম যেটো প্ৰশ্ন কৰিছে আকৌ কওকচোন প্ৰথম টাইমিং কিমান সময় লাগিব ফাষ্ট ট্ৰেকত কিমান সময় লাগিব ফাষ্ট ট্ৰেক কোৰ্টলৈ যায় এইটো ক্ষমতা আছে যে ডে টু ডে হিয়াৰিং কৰিব পাৰে দৈনিক হিয়াৰিং কৰিব পাৰে দৈনিক হিয়াৰিং কৰিলেও আপোনাৰ যদি ক্ৰছ এক্সামিনেশ্যন কৰিবলগীয়া হয় 300 মানুহক তেতিয়াহ'লে 300 দিন অনটো নহ'ব পাৰে হয় গতিকে সেইটো আপুনি এতিয়া আগতীয়াকৈ ক'ব নোৱাৰে যে কিমান দিন লাগিব সেইটোত আপোনাৰ ক্ৰছ এক্সামিন কৰি ট্ৰায়েল কৰি আৰ্গুমেণ্ট হৈ সেইখিনি হৈ পেলাই প্ৰথমে প্ৰসিকিউশ্যনৰ উইটনেছ হ'ব তাৰপিছত ক্ৰছ এক্সামিনেশ্যন হ'ব প্ৰসিকিউশ্যন উইটনেছতে আপোনাৰ এটা দিন লাগিব পাৰে এজন সাক্ষীক সেইটো তেওঁ ক্ৰছ এক্সামিন কৰোঁতে 2 দিন 3 দিন 4 দিন 5 দিন কিমান দিন লাগে আপুনি ক'ব নোৱাৰে এদিনতো হ'ব পাৰে এঘণ্টাতো হ'ব পাৰে গতিকে এইটো এটা সময়সীমা বান্ধি দিয়াটো সম্ভৱপৰ নহয় কিন্তু এইটো সম্ভৱ যে ডে টু ডে ট্ৰায়েল কৰিব পাৰে ডে টু ডে ট্ৰায়েল কৰিব পাৰে 300 জন সাক্ষী 300 × 2 600 দিন শনিবাৰ দেওবাৰ পাব্লিক হলিডে বাদ দিলো গতিকে 600 দিন ধৰি ল'ব পাৰি ডে টু ডে ট্ৰায়েল অতি কমেও মানে যদিহে সাক্ষী মাতাৰ লগে লগে আহে এটোতো পসিবল নহয় কেতিয়াবা সাক্ষী কৰবাত গুচি যাব এটা বেমাৰ হ'ব এনেকা ধৰণে সাক্ষী মাতিয়ে থাকে নাহে এপিয়াৰ নহয় এটোতো এটো নিয়ম ৰেগুলাৰ হয় ৰেগুলাৰ গতিকে কেতিয়াবা সামন জাৰি কৰিব লাগে সাক্ষী তিনিবাৰ মিনাল চৰি ডাঙৰে হয় সামন ৱাৰেণ্টি হয় গতিকে দীঘলীয়া এক প্ৰক্ৰিয়া আমি সচৰাচৰ জেনেৰেল কথা আমি সকলোৱে জানো গতিকে দীঘলীয়া এটা প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক কৰিলে দীঘলীয়া ফাষ্ট ট্ৰেক কৰিলেও দীঘলীয়া হ'ব ফাষ্ট ট্ৰেক কৰিলেও দীঘলীয়া হ'ব কিমানজন সাক্ষী আছে এতিয়া মই আহিম মই ভাইলেট বৰুৱা ডাঙৰীয়া আহিম দ্বিতীয়টো প্ৰশ্ন মই যেটো কৰিছিলো জামিনৰ ক্ষেত্ৰত কি বা ৰাইজে বিচাৰিছে বা ৰাইজৰ ধাৰণা জেলত থাকিব লাগে জুডিচিয়েল কাষ্টাডি আছে জামিন তেওঁলোকে পাব নালাগে কিন্তু যদিহে মই আগতেও সেই বিষয়টো উত্থাপন কৰিছিলো যদিহে তেওঁলোকক অধিবক্তাই ৰিপ্ৰেজেণ্ট নকৰে সেইটো এটা জামিনৰ গ্ৰাউণ্ড হ'ব পাৰে বা অন্য কিছুমান জামিনৰ গ্ৰাউণ্ড থাকিব পাৰে নেকি জামিনৰ প্ৰথম আৰু প্ৰধান এইটো আমাৰ ইয়াতে সদায় কোৱা হয় যে দ্য বেইল ইজ ৰুল এণ্ড জেইল ইজ দ্য এক্সেপশ্যন সেইটো যদিও কোৱা হয় আপোনাৰ এটাই কনচিডাৰেশ্যনটো এইটো যে এজন অভিযুক্ত তেওঁক কাষ্টডিত ৰখাৰ প্ৰয়োজন আছে নেকি যেতিয়া যেহেতু তদন্ত শেষ হ'ল তাৰপিছতো তেওঁৰ পৰাটো আৰু জানিবলগীয়া নাই গতিকে তেওঁৰ কাষ্টডিয়েল ডিটেনশ্যন নেচেচাৰী হয় নে নহয় সেইটো এটা এছপেক্ট দ্বিতীয় কথা হ'ল যে তেওঁক যদি আজি বেইল দিয়া হয় তেওঁ বেলেগ সাক্ষীক তেওঁ ইনফ্লুৱেঞ্চ কৰিব নেকি এই দুটা গ্ৰাউণ্ডেই প্ৰধানতঃ চোৱা হয় বেইল দিয়াৰ ক্ষেত্ৰত দুটা গ্ৰাউণ্ডে প্ৰধানত চোৱা হয় গতিকে অনাগত সময়ত দেখা পোৱা যাব কি ধৰণে গোটেই প্ৰক্ৰিয়াটো আগবঢ়ায় ভাইলেট বৰুৱা ডাঙৰীয়া আপুনি কৈ আছিলে এটা মন্তব্য দি আছিলে বিশেষকৈ দীঘলীয়া হয় তদন্তৰ প্ৰক্ৰিয়া আৰু প্ৰতিগৰাকী সাক্ষীক আনি পেলাই কোৰ্টত হাজিৰ কৰাটো দীঘলীয়া প্ৰক্ৰিয়া নহয় জানো হয় তেনেকৈ সাক্ষীৰ কাৰণে সামন দিয়ে ৱাৰেণ্ট দিয়ে পিছত গৈ সিমানৰ পিছতো পুলিচে আনি পেলাই সাক্ষীক হাজিৰ কৰিব নোৱাৰে প্ৰসিকিউশ্যন উইটনেছে হওক বা ডিফেন্সৰ উইটনেছে হওক মানে সাক্ষীক হাজিৰ কৰাটো বৰ ডাঙৰ মানে এটা বৰ সেইটো কাৰণে এইটোৰ ওপৰত দেখুৱাই থাকে সেইটো এটা ডাঙৰ ঘটনা হয় গতিকে এতিয়া মই এটা কথা লাওঁ এই যে 300 গৰাকী তেওঁলোকে সাক্ষ্য গ্ৰহণ কৰিলে এই 300 গৰাকী সাক্ষ্য গ্ৰহণ কৰাৰ ভিতৰত মই আছে ডিব্ৰুগড় অসমৰ বিভিন্ন প্ৰান্তৰ বিহু কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী প্ৰয়োজনীয়তা কিমান আছিলে নহয় প্ৰয়োজনীয়তা সাক্ষ্য গ্ৰহণ কৰা তালিকাখন কেনেকৈ নিৰ্ধাৰণ কৰে যিহে আইনৰ প্ৰক্ৰিয়া দীঘলীয়া 300 সাক্ষ্য গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত বা সাক্ষ্য গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা নপৰে তেতিয়া প্ৰথম কথা হ'ল যিকোনো এটা মটিভটো পালে সেই মটিভৰ লাইনত সাক্ষ্য লাগে কোন কাক কৰিব লাগে কিন্তু এতিয়া নাম্বাৰ অফ যিবিলাক সাক্ষীৰ নাম্বাৰটোতকৈ কোৱান্টিটিটোতকৈ কোৱালিটিটো হ'ব লাগে কোৱালিটি থকা সাক্ষী যদি কোনেও আমি কিছুমান কেছ দেখিছোঁ যে আমাৰ যিটো বলাছ কেছ আলফাৰ সেই আলফাৰ কেছটোত কেছজাৰী ময়ো কৰিছিলোঁ এটা সেই কাৰণত সেইটো কেছজাৰী ভলিউম ডাঙৰ ভলিউম বহুত এটা ভলিউম আছিলে তাতে সাক্ষী লৈছে মানে কিমান ধৰিব পৰা নাই ইমান মানে কাউণ্ট কৰিব নোৱাৰা সেই সাক্ষীবোৰ কেনেকুৱা হৈছে আপোনাৰ ঘৰৰ মোৰ ঘৰ এনেকুৱা এনে কি হৈছিলে সেইদিনা শুনিছিলোঁ এনেকুৱা এটা ঘটনা হৈছিলে বা শ্ৰীমান্তৰ সাক্ষী এইটো ক'ত মাতিব লাগিব গতিকে এনেকুৱা ধৰণৰ সাক্ষী যদি লোৱা হয় তেতিয়া বহুত ঘটনা আছে বহুত ডিলে হ'ব পাৰে এতিয়া এই কথাটোত এইটো কথা যদি লাইন অফ যিটো আমাৰ ইনভেষ্টিগেশ্যন গৈ আছে জুবিন গাৰ্গক হত্যা কৰা হৈছে তেওঁৰ ব্ৰিচ অফ ট্ৰাষ্ট বা কালপেবিলিটি এটা আছে কনস্পিৰেচি আছে সেইখিনি লৈ পেলাই তেওঁলোকক আজি কোভিডৰ আগৰ পৰা দিনৰ পৰা হৈ আছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে ক'লে তো সেই প্লটটো কৰাৰ কাৰণে তেওঁলোকৰ কাৰণটো কি মটিভটো কি যে জুবিন গাৰ্গৰ যিখিনি সম্পত্তি তেওঁলোকে ল'ব লাগে তো সেইবিলাক ঘটনাৰ কাৰণে বিহু কমিটিৰ পৰা যিখিনি পাইছিলে কিমান দিছিলে আপোনালোকে বা সেইখিনি চেক দিছিলে নে কেছ দিছিলে নে কাৰ হাতত দিছিলে কোনে সেইবিলাক কথা বোধহয় হেৰি কৰিছে কিন্তু ইয়াতে কথা হ'ল যে ন্যায় পাব লাগে প্ৰথম দিনাৰ পৰাই পাব্লিকে এনে দুখত আছে আবেগত আছে তাতে বৰ এটা গ'লটো মাৰ্ডাৰ হৈ গ'ল মাৰ্ডাৰ হোৱাৰ লগে লগে আমি গম পাই গ'ল মাৰ্ডাৰ হ'ল হোৱাৰ লগে লগে আমি আমাৰ এতিয়া কোৱা মতে আমাৰ প্ৰতিশোধমূলক এটা ন্যায় লাগে ন্যায় কি ন্যায়টো হৈছে কি জাজে যিটো ৰায় দিয়ে কোৰ্টে যিটো ৰায় দিয়ে হয়তো দোষী প্ৰমাণ হ'ব নহ'লে দোষী প্ৰমাণ হ'ব সেইটোৱে ন্যায়
আৰু এতিয়া এই যে ন্যায় বিচাৰাৰ কথাটো মানুহে কি বিচাৰিছে বেল হ'ব লাগে বেল নহয় ফাঁচি হ'ব লাগে একেবাৰে ফাঁচিয়ে হ'ব লাগে এইবিলাক যে ন্যায় দিলে হৈছে কৈছে ন্যায়টো দিলে হ'ব চাৰ্চিং দিব এই ন্যায় প্ৰক্ৰিয়া দিলে কাৰণে গভৰ্ণমেণ্ট ডক্টৰে জানে তেওঁ ৰিজাইন দিলে সিদিনাখন গভৰ্ণমেণ্ট ডক্টৰে তেওঁ সেই প্ৰটেষ্টতে কিমান খানা আগত গৈ সেই আবেগেৰে বস্তুটো পৰিচালিত নহয় এতিয়া কোৰ্টে আবেগটো বিচাৰিব কোৰ্টে বিচাৰিব মানে চেইন অফ এভিডেন্সেছ কোনটো কি হ'ল ইম্পৰ্টেণ্ট ধৰিছে এভিডেন্সটো আছে এইবিলাক গতিকে অকল যে আপোনাৰ ভাষিত ল'ব নহয় এভিডেন্সও আছে এতিয়া আমাৰ এই যে মানে কণ্ট্ৰাডিকশ্যন হৈ আছে কিছুমান মাৰ্ডাৰ হৈছে ইফালে ছিংগাপুৰ পুলিচেও আমাক কৈছে যে আপোনালোক আমি তদন্ত কৰিছোঁ তেওঁলোকে কৈ আছে যে এইটো এক্সিডেণ্টেল ন' প্ৰব্লেম সেইবোৰ কৈছে এই কণ্ট্ৰাডিকশ্যনৰ মাজত আমি আজি ফচি আছোঁ কাইলৈ চাৰ্জশ্বিট দিব চাৰ্জশ্বিটৰ কপিজবিলাক আজি কোৱা হ'ল যে ইমান দিনে কৈ আছে মুনাৰ পিছত দুটা ডাঙৰেও কৈ আছে যে চাৰ্জশ্বিট দিম আৰু আপোনালোকক এইখিনি জনাম সেইখিনিতে জনাম তো কাইলৈ এতিয়া যদি চাৰ্জশ্বিট দিয়াৰ পিছত আমিতো কোনো কমপ্লেইন নহয় কোনো পাতো নহয় পাতি নোহোৱাকৈ যদি আমি একো গমেই নাপাওঁ তেতিয়া আমাৰ গোটেই ঘটনা হ'ব চৰকাৰী অধিবক্তাই তেওঁলোকৰ প্ৰচেছ এক্সামিনেশ্যন কৰিব দীঘলীয়া এক প্ৰক্ৰিয়াৰ মাজেদি ন্যায় প্ৰক্ৰিয়া আগবাঢ়িব সেয়া হৈছে বাস্তৱ সত্য আৰু অসমৰ ৰাইজে হৈছে অসমৰ ৰাইজে বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাওক বা জুবিন গাৰ্গৰ সেইদিনাখন কেনেকৈ মৃত্যু হৈছিল প্ৰকৃত সত্যটো অসমৰ ৰাইজে জানিব বিচাৰিছে সেইকাৰণে অধিবক্তাই চাৰ্জশ্বিটলৈ বাট চাইছে এক ধাৰণা কৰিছে অসমৰ ৰাইজে চাৰ্জশ্বিটৰ যোগেদি তেওঁলোকে কিবা নহয় কিবা এটা কথা গম পাব আমি অধিবক্তাই বাট চাইছোঁ কালি চাৰ্জশ্বিটত যিখন চাৰ্জশ্বিট দাখিল হ'ব তাত কি কথা উল্লেখ আছে মই বিৰোধী আলোচনা আগবাঢ়ি যাম সেইখন উপনীত হ'ম কালিৰ দিনটো জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ চাৰ্জশ্বিট দাখিল হ'ব তাৰপিছত ন্যায় প্ৰক্ৰিয়া শুনানি প্ৰক্ৰিয়া আগবাঢ়িব সেই সন্দৰ্ভত কথা পাতি নিদিলে মতো লৈছে এটা মানে বিৰোধী নমস্কাৰ দৰ্শক দুখন উপনীত হৈছোঁ 9 মিনিট সময় আমি আৰু আলোচনা কৰিম কথা পাতি আছিলোঁ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ আৰু আমি আহি 85 দিনৰ পিছত জুবিন গাৰ্গৰ মৃত্যুৰ 85 দিনৰ পিছত এনে এটা পৰ্যায়ত উপনীত হৈছোঁ চাৰ্জশ্বিট দাখিল কৰিব SIT আৰম্ভণিতে CBI তদন্ত হস্তান্তৰৰ কথা বতৰা চলিছিল কিন্তু অসমৰকে তদন্ত কৰিলে SIT খন গঠন কৰি দিয়া হ'ল মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত আৰু সেই SIT খনে বিভিন্ন লোকৰ সাক্ষ্য গ্ৰহণ কৰি অৱশেষত চাৰ্জশ্বিটখন প্ৰস্তুত কৰিছে নিয়মমাফিক 90 দিনৰ পূৰ্বে 12 ডিচেম্বৰ কাইলৈ চাৰ্জশ্বিট গুৱাহাটী চিজিএম কোৰ্টৰ চাৰ্জশ্বিট দাখিল হ'ব আৰু চাৰ্জশ্বিটৰ কাৰণে উদ্যোগ সমাজ অধিবক্তাই বাট চাইছিল চাৰ্জশ্বিটতে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ হ'ব তেনেধৰণৰ এক ধাৰণা দিয়া হৈছে গতিকে কিমান আমি চাৰ্জশ্বিটৰ জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক কথাটো বা প্ৰকৃত সত্যটো গম পাম সেই সময়ত কম কাইলৈ গম পোৱা যাব কিন্তু কথাটো হৈছে ন্যায় পোৱাটো ন্যায় কোনে দিয়ে আদালতে দিয়ে দোষী সাব্যস্ত কোনে কৰে আদালতে দোষমুক্ত কোনে কৰে আদালতে কৰে গতিকে চাৰ্জশ্বিট দাখিল কৰাটো এটা প্ৰক্ৰিয়া তাৰপিছত আদালতত শুনানি প্ৰক্ৰিয়া আগবাঢ়িব দুইটা পক্ষক আদালতে শুনিব দুইটা পক্ষক শুনাটো বাধ্যতামূলক সাংবিধানিক যি অধিকাৰ আমাক প্ৰদান কৰা হৈছে ভাৰতীয় নাগৰিকক এই অধিকাৰ ব্যৱহাৰ কৰি ডিফেন্সৰ অভিযুক্তসকলেও নিজৰ কথা ক'বলৈ সুযোগ পাব গতিকে তাৰপিছতহে কোৰ্টে ন্যায় প্ৰদান কৰিব মই আলোচনা আৰম্ভ কৰিছোঁ মই যদি মাজতে আপোনাৰ পৰা আৰম্ভ কৰিছোঁ গতিকে অসমৰ ৰাইজৰ অধিকাৰ বাট চাইছে তাৰ সমান্তৰালকৈ বাস্তৱ সত্যটো উপলব্ধি আমি কৰিব লাগিব ভাৰতবৰ্ষৰ ন্যায় প্ৰক্ৰিয়া আমি কাংগাৰু কোৰ্ট নহয় এখন গণতান্ত্ৰিক দেশ জুডিচিয়াৰী স্বতন্ত্ৰ তিনিটা পৰ্যায়ত জুডিচিয়াৰী আছে গতিকে গোটেইবিলাক পৰ্যায়ৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া এক্সষ্ট হোৱাৰ পিছতহে এগৰাকী ব্যক্তি শাস্তিৰ সন্মুখীন হয় নহয় জানো এই গোটেই কথাখিনি আচলতে আগতে হোৱা হ'লে অলপ বেলেগ ধৰণৰ হ'লহেঁতেন কিন্তু ডিজিটেল আৰু ছ'চিয়েল মিডিয়াৰ গতিকে কাইলৈ চাৰ্জশ্বিটখন দাখিল হোৱাৰ লগে লগে কোনো নাপায় লগতে আমাৰ অধিক্ৰমতে গৈছে যে চাৰ্জশ্বিটখন পোৱাটো মুঠতে আছে কোনোবা যদি কিবা লিখি পাই বেলেগ কথা মন প্ৰচাৰ কৰি যদি আহি সাংবাদিক মাধ্যম বা তেওঁ যদি সংবাদ মাধ্যম কয় আমাৰ মিডিয়াৰ যোগেদি ৰাজ্যখন বাবা চলে চাৰ্জশ্বিটখন থাকি থকা বস্তু কি এগৰাকী এনেধৰণৰ হ'ব পাৰে যিহেতু DNSৰ এই বিশেষ ধাৰা লাগিছে গতিকে নিশেষ বা হত্যা কৰা হৈছে বুলি আৰক্ষী পতিয়ন গৈছে এছেম্বলিত অন ৰেকৰ্ড সেই কথা কৈছে গতিকে আৰক্ষী পতিয়ন গৈছে তেতিয়া কোৰ্টত প্ৰমাণ হয় নহয় পিছৰ কথা আৰক্ষী যিহেতু পতিয়ন গৈছে নিশেষ বা হত্যা বুলি সেই ধৰণে আৰক্ষীয়ে অৱগত কৰিছে বিভিন্ন লেভেলত তাৰ ওপৰত ক'বলৈ কি থাকে কোনে মাৰিছে লগতে ভালিত বৰা কৈছিলে যে পূৰ্বৰ IGP তেখেতে কৈছিলে যে আমি সাধাৰণতে যদি মাৰ্ডাৰ এটা হয় কেনেকৈ মাৰ্ডাৰ হৈছে গোটেইখিনি কথা আমি মিডিয়াৰ যদি হ'ব বেলেগ আমি গম পাওঁ তাতো কোনো আপত্তি নাই জুবিনৰ হত্যা হৈছে সিমানতে বস্তুটো শেষ কৰি দিছে কেনেকৈ হ'ল ক'ত হ'ল সেই কথা যোনটো কাৰণ নাই শেষ হৈ যোৱা নাই DSP মাৰিলে নে DGP মাৰিলে নে পানীত ডুবাই মাৰিলে নে বিষ খুৱাই মাৰিলে নে ড্ৰাগছ খুৱাই মাৰিলে ইতিমধ্যে ড্ৰাগছ নতুন আপোনাক কৈছিলোঁ আৰু পানীত যে ডুবিছিলে সেইটো সঁচা কথা মই এই ভিতৰতে আগলৈ পাইছিলোঁ ৱাটাৰমেন চাইনটো এটা যে মানুহজনৰ ভৰিত সেই চাইনটো প্লাষ্টিক পেটাৰ্ণ সেই পেটাৰ্ণটো পাবলৈ হ'লে অন্তত আনন্দ থাকিব লাগে বুলি কৈছে যিহেতু ডুবিটো দুৰ্বল হৈ আছিলে গতিকে মিনিমাম 4 আৱাৰ্ছ থাকে তেওঁ পানী ডুবি আছে এতিয়া এই কথা পানীত ডুবি পানী কেনেকৈ ডুবিলে বিষ খুৱাই মাৰিলে নে DGP মাৰিলে এইটো ওলাব লাগিব আৰু দ্বিতীয় কথা মতিটো কি সেই কথা ওলোৱা নাই হত্যা বুলি কৈছে এজনে মাৰিলে কেজনে সহযোগ কৰিলে অলপ কিমানকৈ থৈ যায় এই কথা কালি যেতিয়া SIT খন মই বাস্তৱ সত্য কথা কালি যেতিয়া SIT খন দাখিল হ'ব SIT দাখিল ৰাইজে গোটেই কথা গম পাব অন স্পেকুলেশ্যনছ ৰাইজৰ দুটা আৰম্ভ হ'ব ডিজিটেল মিডিয়া অন স্পেচ আপুনি চাওক কাইলৈ ডিজিটেল মিডিয়া লিখা আৰম্ভ হ'ব SIT কি ক'লে কিয় এনেকুৱা হ'ল কি লোক আছে ৰাইজে ইতিমধ্যে ৰচিল কোনোবাই কৈ আছে কিন্তু এতিয়া সদ্যহতে প্ৰিন্সিপাল সাংকাতি আছে আৰু সাংকাতি থাকিবলৈ ডাইভাৰ্চন যিটো আনিছে ডাইভাৰ্চন কোনোবাই মানে পোষ্টমেলন আহিছে ডাইভাৰ্চিফাই হোৱা নাই কিন্তু পোষ্টমেলন আহিছে কাইলৈ চাকিৰ আহিব পুলিচৰ আহিব তেনেধৰণে ডাইভাৰ্চিফাই কৰিলে চাইকলজি কোৱা হয় 3 মাহ লাগে এজন ব্যক্তিৰ মৃত্যু পাহৰিব কিন্তু ইয়াত 3 মাহ একেবাৰে পাহৰা নাই 7 বছৰৰ ভিতৰত মানুহৰ সম্পূৰ্ণ স্মৃতি মানে ঘটনা নাইকিয়া হয় এতিয়া কি হৈছে আমাৰ যিটো ডিজিটেল গ্ৰীফ এম্প্লিফিকেশ্যন ডিজিটেল বেজাৰ যিটো মানে এম্প্লিফিকেশ্যন হৈছে ডিজিটেল এইটো কোনোবা লিখিছে দেখাৰ লগে গ্ৰীফ কাম বেজাৰ আৰু আহি যায় তাৰপিছত আপোনাৰ আৰু এটা চেণ্টাৰ আছে ইকো চেম্বাৰ এফেক্ট বুলি কয় ইকো চেম্বাৰ এফেক্টটো কি আপুনি কিবা ডিজিটেল মিডিয়া লিখিলে দেখাৰ লগে মোৰ লিখা বন্ধ মই লিখিলো আৰু সেই বস্তুটো ইজনে সিজনে লিখোতে বেজাৰটো সেই এনেকৈ মাষ্টাৰ পৰিৱৰ্তন হয় এতিয়া SIT কাইলৈ প্ৰতিবেদন দাখিল কৰাৰ পিছত মানুহৰ অলপতে আলোচনা সেইটো প্ৰতিমান হ'ল যে যদিও কাইলৈ প্ৰতিবেদন দাখিল হ'ব প্ৰতিটা একো নহয় ইট মে টেক এ লং টাইম আপোনাৰ 2 বছৰ লাগিব 3 বছৰ লাগিব 600 ডেজ লগত হাকি জেৰা কৰিব লাগিব 600 ডেজ মানে 365 ডেজ ইনটু 7 মানে ভেৰিফিকেশ্যন যদি 2 বছৰ লাগিব হাকি জেৰা তাৰপিছত এক্সিবিটৰ প্ৰচেছ লাগিব আৰু এক্সিবিট ডিজাইন 3000 এক্সিবিট ইমেজ সিমানখিনি প্ৰয়োজন আছিল জানো আৰু এতিয়া যদি ফাৰ্ষ্ট চেক দিয়ে যদি ফাৰ্ষ্ট চেক দিয়ে ফাৰ্ষ্ট চেক যদি ফাৰ্ষ্ট চেক নাযায় তাৰ কাৰণে হয়তো আন্দোলন কৰিব কাইলৈ ডিজিটেল মিডিয়াত কিবা কষ্ট কৰিব জাষ্টিছ ফৰ হেচাৰ বা হৈ গ'ল কিন্তু এই ন্যায়িক প্ৰক্ৰিয়াটো চলিব থাকিব এই কোনো হিন্দী চিনেমা কৈছিল তাৰিখ আৰু এই ইছ্যুটো লৈ এতিয়াতো ইছ্যু হয় নিৰ্বাচন সমাগত নিৰ্বাচন হ'ব তাৰ আগতে চৰকাৰে কেনেধৰণৰ স্পেচিফিকেশ্যন মেকানিজম আগবাঢ়ে ৰাইজৰ খুব
কিন্তু ৰাইজে যিহেতু ৰাইজ আবেগিক হৈ আছে বা ইমান মেকানিকেলি গোটেই বিষয়টো আমি বিশ্লেষণ কৰিব পৰা বা কিমান সেইটো আমি চাব লাগিব কাৰণ জুবিন গাৰ্গক আমি বা অসমবাসীয়ে সম্পৰ্ক কৰিছে জুবিন গাৰ্গৰ সৃষ্টি দেখিছে জুবিন গাৰ্গক আমি মনত ৰাখিম জুবিন গাৰ্গৰ স্মৃতি জীয়াই ৰাখিবলৈ বিভিন্ন জেগা অসমৰ বিভিন্ন কাম কাজ বহুতে কৰিছে সেইখিনি কৰিছে কিন্তু সমান্তৰালকৈ তদন্তৰ প্ৰক্ৰিয়া আগবাঢ়ি গৈছে আৰু তদন্তৰ প্ৰক্ৰিয়া আগবাঢ়ি পৰ্যায়ত চাৰ্জশ্বিট দাখিল হৈছে মই শেষৰ মন্তব্যৰ কাৰণে মন্তব্যতা জ্যেষ্ঠ অধিবক্তা মীনা চৌধুৰী আপোনাক চলাইছোঁ গতিকে শেষৰ মন্তব্য কি কৰিব বিচাৰিব আপুনি সময় লাগিব আমি গম পাইছোঁ প্ৰথম কথা চাৰ্জশ্বিট দাখিল হ'ব চাৰ্জশ্বিট দাখিল হোৱাৰ পিছত চাৰ্টিফাইড কপি যাক দিব বিচাৰিব জাজে প্ৰদান কৰিব আৰু দিব বিচৰা ব্যক্তিবোৰৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে আজি অভিযুক্তৰ অধিবক্তা আৰু গোচৰী পক্ষ গতিকে কি ক'ব জুবিন গাৰ্গৰ এই মৃত্যুৰ সময়ত এই যদি গোটেই ঘটনাটো হৈছিলে ফেষ্টিভেল অৰ্গেনাইজ কৰিছিলে কোনে মিনিষ্ট্ৰী অফ কৰিছিলে তাৰপৰা তেওঁলোকে নৰ্মেল চিঠি এখন দিছিলে সেইটো নৰ্মেল চিঠি এখন দিছে তাৰপৰা কৈছে জুবিন গাৰ্গৰ মৃত্যু সেই ইণ্ডিয়ান এম্বেচি বা ইণ্ডিয়ান বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ হোৱা এটা অনুষ্ঠান হ'ব কিন্তু এই ক্ষেত্ৰত সেই বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় বা ইণ্ডিয়ান এম্বেচি যি নহয় অৰ্গেনাইজেশ্যন তেওঁলোকৰ ফালৰ পৰা দুখ প্ৰকাশ কৰি কি কাম কৰিলে আমি কথা ক'লো যে যদি এনেকুৱা হয় যে এইখন চাৰ্জশ্বিটত আমি সন্তুষ্ট নহয় আমাক আৰু তদন্ত লাগে তদন্ত CBI দ্বাৰা লাগে তেতিয়াহে এই চাৰ্টিফাইড কপি বস্তুবোৰ সেইটো সংক্ৰান্ততে আহিছে কিন্তু আইনত কোনো কোৱা নাই যে যিটো ইনভেষ্টিগেটিং এজেঞ্চি তদন্ত কৰিছে তেওঁলোকে এখন ৰাজহুৱা কৰিব পাৰিব নোৱাৰিব এই কথা কিন্তু কোৱা নাই আমি যদি কৈছে যে কাইলৈ চব জানিব পাৰে ৰাইজে যদি চৰকাৰে ভাবে বা ইনভেষ্টিগেটিং এজেঞ্চি ভাবে যে উই মেক ইট পাব্লিক সেইটো মই কৈছোঁ যদি কোনোবাই কোৰ্টলৈ যাব বিচাৰে যদি টেলেঞ্জ কৰি তেতিয়াহে এইবাৰ চাৰ্টিফাইড কপি কোনে পাব পাৰিব কি চাৰ্টিফাইড কপি কি পাব পাৰিব সেইটো সংক্ৰান্ততে কৰিব সেই সংক্ৰান্ত কথা কৈছে যদি চৰকাৰে বিচাৰে ৰাজহুৱা কৰিবলৈ চাৰ্জশ্বিটখন আমি বহুত আশা কৰি আছোঁ এটা ভাল SIT সুৰক্ষা অফিচাৰে কৰি আছে আমি ভাবিছোঁ এইটো খুব ভালেই হ'ব মাৰ্ডাৰৰ প্ৰমাণ খুব কটকটীয়াকৈ প্ৰমাণ হ'ব এতিয়া চাৰ্জশ্বিটৰ আমাক কোৰ্টৰ ফাৰ্ডাৰ প্ৰচিডৰ কাৰণে চাৰ্টিফাইড কপি নহ'লে সেইটো নহ'লেও ওলাম কিন্তু বস্তুটো আমি জানিমেই কাৰণ কি সেইটো এটা ৰাজহুৱা ডকুমেণ্ট হিচাপে হৈ যাব আমাৰ পৰা জানাটো কোনো বাধা নাই গতিকে পাব্লিকে গম পাব আৰু সংবাদ মাধ্যমৰ আগতো পুনঃপ্ৰচাৰ ডাঙৰীয়াই কম বুলি কৈছে কাইলৈ গতিকে কাইলৈ এইখিনি ৰাজহুৱা গোটেইখিনি গম পাম এতিয়া আমাৰ হাজৰিকা ডাঙৰীয়াই কোৱাৰ দৰে কাইলৈৰ পৰা আকৌ এখন অনলাইনত এখন ডাঙৰ এটা যুদ্ধ বা মানুহৰ খুব প্ৰকাশৰ এটা গতিকে মানুহে সকলোৱে সংযমেৰে আকৌ ইমানখিনি যেনেকৈ দেখাইছোঁ ন্যায় প্ৰক্ৰিয়া হ'বলৈকে আমি সংযমেৰে চাই থাকিব লাগিব অনুষ্ঠান সামৰিব লাগিব কাইলৈ জুবিন গাৰ্গৰ চাৰ্জশ্বিট মৃত্যু তদন্তৰ চাৰ্জশ্বিট দাখিল হ'ব অৱকাশ আলোচনা কৰিব পুনৰ আলোচনা কৰিম কিন্তু ৰাইজে যিহেতু তেওঁলোকৰ অধিকাৰ আছে সাংবিধানিক অধিকাৰ তেওঁলোকে তেওঁলোকৰ যি অভিভক্তি ডিজিটেলি প্ৰকাশ কৰিব ৰাস্তালৈ